নমস্কাৰ নেশ্যন এনিৰ বিশেষলৈ মই সকলোকে স্বাগতম জনাইছোঁ সাম্প্ৰতিক পৰিস্থিতি আপোনালোকে সকলোৱে জানে বুজে উপলব্ধি কৰে সামাজিক মাধ্যমত জড়িত যিসকল সেইসকলেও বিভিন্ন সময়ত সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত মতামত দি থাকে আমাৰ কথা আপোনালোকে শুনি থাকে কিন্তু আজি তৰুণৰ কণ্ঠ আপোনালোকৰ সন্মুখত ৰাখিব বিচাৰিছোঁ সাম্প্ৰতিক পৰিৱেশ আৰু পৰিস্থিতি আৰু এতিয়াৰ প্ৰজন্মৰ মনোভাৱ মোৰ দুইফালে আপোনালোকে তৰুণ প্ৰজন্ম দেখিবলৈ সক্ষম হ'ব মুঠ 6 গৰাকী তৰুণ প্ৰজন্ম এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে আৰু আটাইকে মই স্বাগতম জনাইছোঁ দেই আটাইকে স্বাগতম জনাইছোঁ এফালৰ পৰা নামবিলাক প্ৰথমতে ক'ব লাগে আৰু পঢ়ি থকা ক'ত পঢ়ি আছা জনাব লাগে নমস্কাৰ মোৰ নাম শ্ৰী হিমাংকু চুতীয়া মই ধেমাজিৰ মই বৰ্তমান ইনষ্টিটিউট অফ মাছ কমিউনিকেশ্যন এণ্ড মিডিয়া ষ্টাডিজত জাৰ্নেলিজমৰ কোৰ্চ কৰি আছোঁ বঢ়িয়া নামটো কোৱা তোমাৰ নমস্কাৰ মোৰ নাম ভাগ্যলক্ষী শইকীয়া মোৰ ঘৰ গোলাঘাটত মই বৰ্তমান IMCMSত পঢ়ি আছোঁ কোৱা নমস্কাৰ মোৰ নাম শ্ৰীমতী লাকি বৰা আৰু ময়ো বৰ্তমান মোৰ ঘৰ গোলাঘাটত আৰু মই বৰ্তমান IMCMSত পঢ়ি আছোঁ কোৱা নমস্কাৰ মোৰ নাম মৃদুস্মিতা বৰা আৰু ময়ো ইনষ্টিটিউট অফ মাছ কমিউনিকেশ্যন এণ্ড মিডিয়া ষ্টাডিজত পঢ়ি আছোঁ ওকে নমস্কাৰ মই জিন্তু নাথ মই লখিমপুৰৰ সন্তান আৰু মই বৰ্তমান ইনষ্টিটিউট অফ মাছ কমিউনিকেশ্যন এণ্ড মিডিয়া ষ্টাডিজৰ এজন ছাত্ৰ নমস্কাৰ মোৰ নাম শ্ৰী ৰিকুমণি বৰা ময়ো ইনষ্টিটিউট অফ মাছ কমিউনিকেশ্যন এণ্ড মিডিয়া ষ্টাডিজত পঢ়ি আছোঁ অৰ্থাৎ আমি যি 6 গৰাকী এই প্ৰজন্ম পালোঁ তেওঁলোক সাংবাদিকতাত অধ্যয়ন কৰি আছে গতিকে এওঁলোকে কিছু পৰিমাণে সমাজৰ খবৰ ৰাখে বুলি মই ধৰি লৈছোঁ আৰু তাৰ মাজেদি এওঁলোকৰ মাজৰ পৰাই কিছু মতামত মই জানিব খুজিম তোমাৰ নামটো কি ক'লা লখিমপুৰৰ ল'ৰা মই জিন্তু নাথ জিন্তু আজিৰ তাৰিখত আমি দেখিছোঁ কোনোবাই কৈছে বেদখল যি হৈ আছে উচ্ছেদ অভিযান যি চলি আছে কোনোবাই কৈছে এয়া মিয়াৰ বিৰুদ্ধে আন্দোলন কোনোবাই কৈছে যে ধৰ্মীয় সংখ্যালঘুৰ বহুত বেছি আগ্ৰাসন হৈছে সেইবাবে চৰকাৰে এটা সিদ্ধান্ত লৈছে বেদখলকাৰীক উচ্ছেদ কৰিবৰ কাৰণে প্ৰথমতে তোমাৰ পৰা জানিব খুজিম বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ তুমি মানা নে নামানা বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ মোৰ বোধেৰে যিখিনি চলি আছে মোৰ বোধেৰে এইটো এটা ভাল প্ৰক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে এইখিনি পদক্ষেপ আচলতে আজিৰ পৰা বহুদিন পূৰ্বে তেওঁলোক গ্ৰহণ কৰিব লাগিছিলে মোৰ বোধেৰে আচলতে তেওঁ বনাঞ্চল সংৰক্ষণৰ কথা কৈছে যিসমূহ অঞ্চল বন্যপ্ৰাণীৰ কাৰণে তেওঁ সংৰক্ষণ কৰি ৰাখিছিলে সেইসমূহ অঞ্চলত বেদখলকাৰীয়ে বেদখল কৰিছিলে আৰু সেইসমূহ অঞ্চল তেওঁ বন্যপ্ৰাণীৰ কাৰণে সুৰক্ষিত কৰিবলৈ বেদখলকাৰীসকলক উচ্ছেদ কৰিছে মোৰ বোধেৰে এইটো এটা ভাল কথা কিন্তু যিসকল বেদখলকাৰীক তেওঁ উচ্ছেদ কৰিছে বা চৰকাৰে যিসকলক উচ্ছেদ কৰিছে তেওঁলোকক এটা শুনানি দিয়াটো মোৰ বোধেৰে প্ৰয়োজনীয় আছিল উচ্ছেদ কৰাৰ আগত তেওঁলোকক আগজাননী এটা দিব লাগে আৰু উচ্ছেদ কৰাৰ পিছত তেওঁলোকক মোৰ বোধেৰে যিসকলক উচ্ছেদ কৰিছে তেওঁলোকক এটা কৰ্মসংস্থাপন বা তেওঁলোকক থকাৰ এটা সুবিধা কৰি দিয়াটো চৰকাৰে মোৰ পুনৰ সংস্থাপনৰ এটা প্ৰয়োজনীয়তা জাননী দিয়া হোৱা নাই জাননী দিয়া হৈছিলে আপুনি লখিমপুৰৰ যিটো এটা ঘটনা ঘটিছিলে কঠীয়াক লৈ এটা ঘটনা ঘটিছিলে সেই ঘটনাটো কঠীয়াৰ কাৰণে মাত্ৰ তেওঁলোকক কঠীয়াখিনি উঘালি নিবলৈ 2 দিন সময় দিয়া হৈছিলে মাত্ৰ 2 দিন সময়ৰ ভিতৰত তেওঁলোকে যদি কঠীয়াখিনি উঘালিও নিয়ে সেই কঠীয়াখিনি ৰোৱাৰ বাবে উপযোগী হৈ উঠা নাছিলে পাছত আপোনালোকে টক শ্ব'টো পাছত চালে দেখিব তাতে ছোৱালীজনীয়ে চিঞৰি কৈছিলে যে সেইখিনি কঠীয়া যদি আমি উঠাইও নিওঁ সেই কঠীয়াখিনি আমি ৰুম ক'ত গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইখিনি কথা অকণমান গুৰুত্ব প্ৰদান কৰিব লাগিছিলে যে অন্ততঃ কঠীয়াখিনি ৰোৱাৰ উপযোগী হৈ উঠালৈকে আমি উচ্ছেদ কাৰ্যটো অকণমান টাইম স্থবিৰ কৰি অনুভৱ কৰা নেকি যে সমগ্ৰ অসমত যিটো বেদখলকাৰী উচ্ছেদ কৰা হৈছে উচ্ছেদৰ পূৰ্বে তুমি কোৱাৰ ধৰণে যিহেতু এখন জাননীৰ প্ৰয়োজন আছে জাননী দিয়া হৈছিল নে নাই তোমাৰ সামগ্ৰিকভাৱে সকলোৰে আগত জাননী প্ৰদান কৰা হোৱা নাই তুমি কি ভাবা ধেমাজি হয় উচ্ছেদ যিটো বৰ্তমান প্ৰক্ৰিয়া চলি আছে উচ্ছেদটো আচলতে আমি জাতিৰ সন্তান দেশৰ সন্তান অসমৰ সন্তান সেইবাবে উচ্ছেদত অসমত যিমানখিনি ভূমি আছে ভূমিখিনিত বেদখলকাৰীয়ে বেদখল কৰি থাকিব সেইটো আমি কোনোভাৱে গ্ৰহণযোগ্য নহয় তাৰ কাৰণে আচলতে যিভাৱে
যি ধৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই উচ্ছেদৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে, সেই প্ৰক্ৰিয়াটো আচলতে লেখত ল'বলগীয়া। আৰু এই উচ্ছেদ অভিযানটো চলিছে, আৰু এই উচ্ছেদ অভিযানটো আমি আচলতে ছাপোৰ্ট কৰোঁ, কিন্তু তাৰ সমান্তৰালভাৱে অকল উচ্ছেদ অভিযানত যাতে খিলঞ্জীয়াসকলে কষ্ট ভুগিবলগীয়া নহয়, তাৰ ওপৰত গুৰুত্ব দিব লাগে। আৰু উচ্ছেদ অভিযানত এতিয়া বৰ্তমান সময়ত কেইবাটাও দল সংগঠনে নিজাকৈ গৈ উচ্ছেদত সহায় কৰিবলৈ চেষ্টা কৰিছে, কোনো ধৰণৰ আইনী প্ৰক্ৰিয়া নোলোৱাকৈ। সেইটো আমি কোনো ধৰণে আচলতে মানি ল'ব নোৱাৰোঁ, কাৰণ তেওঁলোকে দল সংগঠনেৰে চৰকাৰে তেওঁলোকক কোনো ধৰণৰ আদেশ বা অনুমতি দিয়া নাই যে তেওঁলোকে উচ্ছেদ কৰিব লাগিব। চৰকাৰ আছে, চৰকাৰ প্ৰশাসন আছে, আইন ব্যৱস্থা আছে, আইন ব্যৱস্থাই কৰিবলগীয়াখিনি কৰিব। তাৰমানে সংগঠনৰ ভূমিকাত তুমি সন্তুষ্ট নহয়? হয়, সংগঠনৰ ভূমিকাত এখন দেশত যিমানখিনি সংগঠন আছে, সকলো সংগঠনৰ আচলতে আমাৰ এতিয়া অসমৰ যিমান সংগঠন আছে, সকলো সংগঠনৰ দায়িত্ব এইটো। কিন্তু তেওঁলোকে অত্যাচাৰ চলোৱাৰ দৰে কিছুমান আচলতে ভিডিঅ' আহি পৰিছে বৰ্তমান সময়ত। কেইবাঘৰো মানুহতকৈ তেওঁলোকে জোৰ জবৰদস্তি কৰি ঘৰ খালি কৰি দিয়াৰ কথা কৈছে। তাৰ মাজত বহু শৃংখল চলিয়াতৰ কথা ক'ব খুজিছা? হয়, বিলাচী থানা। হয়। তেনেধৰণে আচলতে গৈ দাবী ধমকি দিয়াটো আমি কোনো ধৰণে মানি ল'ব নোৱাৰোঁ, কাৰণ তাৰ মাজত বহুকেইজন দুখীয়া দৰিদ্ৰ মানুহে অত্যাচাৰ ভুগিবলগীয়া হৈছে। তাৰমানে দল সংগঠনে প্ৰয়োজনতকৈ বেছি কৰিছে? হয়, প্ৰয়োজনতকৈ মানে দল সংগঠনসকলৰ দায়িত্ব আছে, দল সংগঠনৰ যিসকল নেতা তেওঁলোকৰ দায়িত্ব আছে, তেওঁলোকে উচ্ছেদক সমৰ্থন কৰা, চৰকাৰী প্ৰক্ৰিয়াৰ দ্বাৰা কৰক যি কৰে। কিন্তু এনেধৰণে আচলতে দাবী ধমকি দি কিছুমান দুখীয়া মানুহক হাৰাশাস্তি কৰাটো কোনো ধৰণে যুক্তিকৰ বুলি ভাবিব পৰা নাযায়। সেইটো তুমি উচ্ছেদৰ সপক্ষে? হয়, উচ্ছেদৰ সপক্ষে। কিয় উচ্ছেদৰ সপক্ষে তুমি? যিহেতু আমাৰ অসমৰ উচ্ছেদ যোনখিনি ঠাইত কৰা হৈছে, সেই উচ্ছেদ কৰা ঠাইখিনি আচলতে বন্যপ্ৰাণীৰ বাবে কিছুমান ঠাই সংৰক্ষণ কৰি ৰখা চৰকাৰী ভূমি। কোনে সেয়াত বেদখল কৰি আছে তোমাৰ মতে? কেৱল চাওক, চৰকাৰখন হৈছে ৰাইজে বনোৱা চৰকাৰ। সেইবাবে ৰাইজৰ অলপ হ'লেও চৰকাৰী মাটিৰ ওপৰত অকণমান হ'লেও অধিকাৰ আছে। সেইবাবে তেওঁলোকে ৰাইজে যদি গুণগুণ চেতিয়াৰ কথাটোকে যদি এতিয়া ক'বলৈ যাওঁ, গুণগুণ চেতিয়া চৰকাৰী মাটিত কোনো ধৰণৰ বেদখল বুলি ক'ব পৰা নাযায়। সেইটো তেওঁ তাত জাষ্ট খেতি কৰিছিলে, কঠীয়া কৰিছিলে। আৰু সেইটো তেওঁক যদি আৰু 3 দিন সময় দিলেহেঁতেন চৰকাৰৰ সেইটো বুজিলোঁ। আন ঠাইত কি হৈ আছে সেইটো বাৰু ঠিকেই কৈছা তুমি। হয়, আন ঠাইত ধুবুৰী, গোৱালপাৰা, চাপৰ, নগাঁও, উৰিয়াম ঘাট। হয়, তাতো কিছুমান চাওক, যোনখিনি মাটিত আচলতে চৰকাৰে বেদখল কৰা বুলি ক'ব পৰা যায়, ঘৰ পাতি আছে, গছ গছনি কাটিছে, তেনেকুৱা ধৰণৰ ঠাইবোৰক উচ্ছেদ কৰক, তেনেকুৱা ঠাইত জোৰ জবৰদস্তি উচ্ছেদ কৰক, কিন্তু তেওঁলোকক এখন শুনানি প্ৰদান কৰা হওক আগতীয়াকৈ। জাননী প্ৰদান কৰা হওক আগতীয়াকৈ, যাতে তেওঁলোকে যাবৰ বাবে, ঘৰ খালী কৰিবৰ বাবে লৰালৰি কৰিবলগীয়া কোনো ধৰণৰ। তোমাৰ পৰা জানিব বিচাৰিছোঁ কোনবোৰ মানুহে বেদখল কৰি আছে যেন তোমাৰ লাগে? তুমিতো কৈছা খিলঞ্জীয়াই যদি কৰিছে সেইটো অকণমান সহজভাৱে চাব লাগে। কোনে দখল কৰি আছে? হয়, বৰ্তমান সময়ত আচলতে কেইদিনমান সময়ৰ আগতে এটা ঘটনা হৈ গৈছিল। কেইজনমান কাৰ্বি নহয়, আচলতে আদিবাসী মানুহে আচলতে কাৰেৰে চিলাই পেলাইছিল কেইজনমান বেদখলকাৰী মানুহ। তেওঁলোক বাংলাদেশৰ পৰা অসমলৈ আহিছিল। তেওঁলোকে আচলতে ৱাৰ্ণিং দিছিল, তৎসত্বেও তেওঁলোকে মানি নলোৱা দেখি তেওঁলোকক কাৰেৰে চিলাই পেলাইছিল। তেনেধৰণে আচলতে সেইবোৰ যদি আমি ঘটনাৰ ওপৰত দৃষ্টি নিক্ষেপ কৰোঁ, তেনেহ'লে আমি দেখিম যে সৰহসংখ্যক বাংলাদেশী মানুহ আহি অসমত বৰ্তমান সময়ত ঘৰ পাতি থাকিবলৈ লৈছে। তাৰমানে ভণ্টি তুমি কি ভাবা? গোলাঘাটৰ ছোৱালী, উৰিয়াম ঘাট বহুত কাষত। গোলাঘাটৰ ক'ত তোমাৰ? মোৰ গোলাঘাটৰ কমাৰবন্ধাত। উৰিয়াম ঘাট বৰ বেছি দূৰ নহয় তোমালোকৰ পৰা। এওঁ যে ক'লে বাংলাদেশী, তাৰমানে সন্দেহযুক্ত বাংলাদেশী অসমত আছে যেন তোমাৰ লাগে নেকি? হয়, আচলতে যি বাংলাদেশী শব্দটো আমি ব্যৱহাৰ কৰিব নালাগে। যদি বাংলাদেশী হয়, প্ৰত্যেকখন চৰকাৰ থাকোঁতে কেনেকৈ বাংলাদেশী সোমাবলৈ পালে? আচলতে বাংলাদেশৰ পৰা অহাখিনি মানুহখিনি যোনখিনি আচলতে বাংলাদেশী বুলি আমি ক'ব নালাগে, আচলতে বেদখলকাৰী তেওঁলোক। যদি বাংলাদেশী, তেনেহ'লে চৰকাৰৰ ওপৰত প্ৰশ্ন উত্থাপিত হ'ব যে বাংলাদেশী কেনেকৈ সোমালেহি ইয়াত। আৰু বেদখলকাৰী তেওঁলোকৰ ভূমিহীন, আচলতে তেওঁলোকে এতিয়া ভূমিহীন বেদখলকাৰীক উচ্ছেদ কৰা হৈছে, কিন্তু সেই উচ্ছেদকাৰীসকল যাব ক'লৈ? গ'ল, তেওঁলোকে উচ্ছেদ সেই ঠাইৰ পৰা কৰিলে, কিন্তু তেওঁলোক গ'ল ক'লৈ? আৰু আকৌ যে বেলেগ ঠাইত বাহৰ নাপাতিব, সেয়া কি মানে আছে? আৰু আচলতে চৰকাৰে উচ্ছেদ যিদৰে কৰিছে, সেই ক্ষেত্ৰত বেদখলৰ ক্ষেত্ৰত স্বদেশী বিদেশীৰ কথা নাই। আচলতে ভূমিহীন মানুহসকলে যিভাৱে বেদখল কৰি আছিলে, সেই দখলকাৰীক উচ্ছেদ কৰা হৈছে, কিন্তু তেওঁলোক যাব ক'লৈ? আৰু তেওঁলোকে আচলতে এইটো উচিত হৈছে, কিন্তু কোনোবাখিনিত
সেই মানুহখিনি আকৌতো বেলেগ ঠাইত যাব পাৰে। তোমাৰ নামটো কি? মোৰ নাম লাকি বৰা। লাকি, মই ধৰি ল'লোঁ কমাৰবন্ধাত, মই এটা উদাহৰণ দি পেলাই তোমাৰ পৰা সুধিম। মই কমাৰবন্ধাৰ এটা বিস্তীৰ্ণ অঞ্চলত স্থানীয় বাসিন্দা, তোমালোকে সৰুৰ পৰা দেখি আছা, কোনোবা গৰাখহনীয়া, কোনোবাৰ কবলত পৰি তেওঁলোকে ঘৰ বাৰী নোহোৱা হৈছে, তেওঁলোকে চৰকাৰী মাটি দখল কৰি আছে। এক হ'ল কমাৰবন্ধাৰ স্থানীয় মানুহ। দুই, তোমালোকে দেখিছা কমাৰবন্ধাত হঠাৎ স্থানীয় মানুহ নহয়, আন ক'ৰবাৰ পৰা অহা মানুহে, স্থানীয় মানুহবোৰ থাকি গৈছে, মাটি ল'ব পৰা নাই, আন ক'ৰবাৰ পৰা অহা যিবিলাক নতুন নতুন মুখ যেন লাগিছে, তেওঁলোকৰ পোচাক পৰিচ্ছদ, আচাৰ ব্যৱহাৰ, কথা বতৰা একো কমাৰবন্ধাৰ মানুহৰ লগত মিলা নাই, তেওঁলোকেও তাত বেদখল কৰিছে। এতিয়া তুমি প্ৰথম কাক টাৰ্গেট কৰাটো বিচাৰা? আচলতে যিসকল আমাৰ কমাৰবন্ধাৰ বাসিন্দা নহয়, দেখাত পোচাকত হওক, লাগিলে তেওঁলোকৰ কথা বতৰাত হওক, যিসকল আচলতে আমাৰ ঠাই যেন নালাগে, তেওঁলোকক আচলতে আমি স্থানীয় ৰাইজে দেখি আমি সতৰ্ক হৈ আমি প্ৰশাসনক খবৰ দিব লাগে। আৰু আচলতে এঘৰ দুঘৰ মানুহ আহিয়ে এখন গাঁও আচলতে দেখা পোৱা গৈছে যে নেঘেৰি বিলত এখন ডাঙৰ বৃহত্তৰ গাঁও গঢ়ি তুলিছে, যে কিমান বেছি খেতি আচলতে তেওঁলোকে কৰিছে। আচলতে তেওঁলোকৰ খেতি বা তেওঁলোকৰ ব্যৱসায়ৰ পৰা আমাৰ খিলঞ্জীয়াখিনিয়ে আচলতে শিকিব লাগে, যে তেওঁলোকৰ দৰে আমিও কৰিব লাগে। আচলতে সেইখিনি আমাৰ মাটি, আমাৰ কৰাৰ অধিকাৰ আছে। কিন্তু খিলঞ্জীয়া মানুহে নকৰি তাৰ ঠাইত বিদেশী নহয়, মানে বেদখলকাৰী আচলতে তাত যে মানে তুমি পূৰ্ববংগীয় মুছলমানৰ কথা কৈছা, ধৰ্মীয় সংখ্যালঘুৰ কথা কৈছা, যাৰ কথা বতৰা আচাৰ ব্যৱহাৰ আমাৰ লগত নিমিলে, হয়নে? হয়। সেইখিনি আহি পেলাই খেতি বাতি আৰম্ভ কৰি দিছে। চাওঁ নগাঁও, তুমি কোৱাচোন, তুমি নগাঁৱত কি দেখিছা তেনেকুৱা দিছা? নগাঁৱৰ ক'ত ঘৰ তোমাৰ? নগাঁও মোৰ ৰাইডিঙিয়াত। ৰাইডিঙিয়াত, বা একদম ঐতিহ্যপূৰ্ণ এটা অঞ্চল নহয়? হয়। তুমি কি দেখিছা নগাঁৱত? নগাঁৱত মই যিহেতু ধিঙৰ ওচৰৰে হয়, তো মুছলমান মানুহখিনিয়ে বিশেষকৈ আমাৰ সেই অঞ্চলটোত, বিশেষকৈ নগাঁৱত মুছলমান মানুহখিনি মানে এতিয়া অত্যাচাৰ বুলি ক'ব নোৱাৰোঁ, মানে তেওঁলোকৰ মুছলমান দুভাগ আছে। হয়, আমি অসমীয়া মুছলমান হয়, আছোঁ, খিলঞ্জীয়া আছোঁ, হয়, অসমীয়া মুছলমান আছে, অসমীয়া হিন্দু আছে। হয়, তুমি মই অসমীয়া হিন্দু, হয়, আন কোনোবা অসমীয়া অসমীয়া মুছলমান, মুছলমান, সেইখিনি হয়, মিলিয়ে আমি অসমীয়া। হয়, আৰু তুমি যাৰ কথা ক'ব খুজিছা হয়, সেয়া ধৰ্মীয় সংখ্যালঘু, ধৰ্মীয় সংখ্যালঘু, হয়, কোনোবাই বাংলাদেশী বুলিও সন্দেহ কৰে। হয়। তাতে ধিঙতে তেনেকুৱা লোকৰ বসতি দেখিবলৈ পোৱা গৈছে। তাৰোপৰি আমাৰ কেনেকুৱা পৰিৱৰ্তন বটদ্ৰৱাৰ যিখিনি চৰকাৰী ভূমি আছিলে, সেই ভূমিখিনিতো সেই তেখেত সংখ্যালঘু লোকৰ মানে বসতি আছিলে। তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ্তমান বটদ্ৰৱাৰ যিখিনি চৰকাৰী ভূমি আছে, তাত তেখেতে এটা বৃহৎ প্ৰকল্প সৃষ্টি কৰিছে। এতিয়া আমি দেখিবলৈ পাইছোঁ বৃহৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য চলি আছে। সেই যিসকল মানে সংখ্যালঘু লোক আছে, তেওঁলোকক সেই ঠাইৰ পৰা আঁতৰাবৰ কাৰণেই তেখেতে এইটো প্ৰকল্প আৰম্ভণি কৰিছে। তাৰ কাৰণে আমি নগাঁওবাসী ৰাইজে তেখেতৰ ওচৰত চিৰকৃতজ্ঞ। আৰু তাৰমানে তোমালোকৰ মা দেউতাহঁতে বা তোমালোকৰ বৰ্তা বৰমা বা খুৰাহঁতে এই বিষয়টোক লৈ বৰ চিন্তা কৰি আছিল যে কি হৈছে, আমাক চাৰিওফালৰ পৰা ঘেৰি ধৰিছে। হয়, কি বুলি ধৰি লওক, যিখন এইটোতো বহুত পুৰণি কথা হ'ব, যিখন এখন বটদ্ৰৱাৰ থানা তেওঁলোকৰ জ্বলাই দিছিলে। হয়, তাৰোপৰি সেই জেগাটোত হাহাকাৰ পৰিস্থিতি হৈছিলে, সেইটো সকলোৱে সেই সময়ত গম পাইছিলেই। তাৰোপৰি ধিং বুলি এটা ধিঙৰ যিটো অঞ্চল, ধিঙৰ সেই অঞ্চলটোতো সেই সংখ্যালঘু লোকৰ মানে এইটো কি, মোৰ শব্দটো মুখত অহা নাই, হয়, তেওঁলোকে তেনেকৈ আহি পেলাই বসতি কৰি যিসকল আমাৰ অসমীয়া যুৱতী আছে বা যিসকল মহিলা আছে, তেওঁলোকৰ ওপৰতো অত্যাচাৰ চলাইছিলে। তাৰোপৰি বহুতখিনি অত্যাচাৰ আমাৰ নগাঁওবাসী ৰাইজে সেই সংখ্যালঘু লোকৰ পৰা পাইছে। বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ পদক্ষেপত বহুতখিনি তোমালোকৰ পৰিয়ালতে এটা স্বস্তিৰ নিশ্বাস আহি গৈছে যে ভাল কাম কৰিছে। চাওঁ ভাইটি, তুমি কি ভাবা? ৰবা, তুমি ধৰি থাকা। এই যে ভণ্টিয়ে ক'লে কথাষাৰ যে মোৰ অঞ্চলত ধিঙত মই এইটো পৰিস্থিতি দেখিছিলোঁ, বটদ্ৰৱাত মই এইটো পৰিস্থিতি দেখিছিলোঁ, এতিয়া পৰিৱৰ্তন হৈ গ'ল, মোৰ মা দেউতাসকলে স্বস্তিৰ নিশ্বাস ত্যাগ কৰিছে যে একদম ভাল হৈছে, এইটোৱে মূল? অসমীয়া মানুহে ক'ৰবাত এই আগ্ৰাসন দেখি ভয় খাইছে? আচলতে মই যিহেতু লখিমপুৰৰ সন্তান, মই গাঁৱত থাকোঁ,
আৰু মোৰ অঞ্চলত মোৰ গাঁৱৰ অঞ্চলত ইমান এটা মুছলমান লোকৰ তাতে বসতি নাই, ধৰ্মীয় সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু লোকৰ তাতে বসতি নাই। লখিমপুৰ টাউনৰ ফালে আছে, তাতে মাজতে এটা ঘটনা হৈ গৈছে। খেলমাটি থানাত কোনোবাই শিলগুটি দলিয়াইছিলে মাজতে, পুলিচক তেওঁলোকে আক্ৰমণ কৰিছিলে। যিসকল ধৰ্মীয় সংখ্যালঘু লোক আছে লখিমপুৰৰ, তেওঁলোকে পুলিচক আক্ৰমণ কৰিছিলে। এটা বৃহৎ দল আহিছিলে, আচলতে পুলিচে প্ৰশাসনে তেওঁলোকক কণ্ট্ৰল কৰিব নোৱাৰা হৈছিলে। এটা ডাঙৰ পৰিস্থিতি লখিমপুৰত হৈছিলে মাজতে, কিন্তু লাহে লাহে সকলোবোৰ কমি আহিবলৈ ধৰিছে। ধৰ্মীয় সংখ্যালঘু আৰু যিবোৰ আমাৰ হিন্দু মানুহৰ মাজত যিবোৰ কাজিয়া, সেই কাজিয়াবোৰ লাহে লাহে লখিমপুৰত এতিয়া কমি আহিব ধৰিছে। বাকী যিসমূহ ঠাইত আছিলে সেইসমূহ ঠাইতো বৰ্তমান কমি এটা অহা দেখা প্ৰশ্নৰ গৈছে। উত্তৰ মোক কোনে দিয়া, তোমালোকে দিবা দেই। মই বিষয়টো তোমালোকৰ সন্মুখত উল্লেখ কৰিছোঁ। সাধাৰণতে যিসকল বেদখলকাৰী, য'ত উচ্ছেদ হৈছে, আমছুৱে আন্দোলন কৰিছে, কালিও আন্দোলন কৰিছে আমছুৱে, তেওঁলোকে এটা ডাঙৰ অভিযোগ কৰে। অভিযোগটো এনেকুৱা যে বেদখলকাৰীসকলক টাৰ্গেট কৰি হিন্দু বেদখলকাৰীক ধৰা নাই, কেৱল ধৰ্মীয় সংখ্যালঘুৰ বেদখলকাৰীসকলক টাৰ্গেট কৰিছে। এতিয়া তাৰ যুক্তিত বহুতে ক'ব খোজা কথাটো এনেকুৱা যে অসম আন্দোলনৰ দিনৰ পৰা এই পৰ্যন্ত অসমত আটাইতকৈ বেছি আগ্ৰাহী ভূমিকা, বেদখলৰ আগ্ৰাহী ভূমিকা লৈছে পূৰ্ববংগীয় মুছলমানসকলে, অৰ্থাৎ ধৰ্মীয় সংখ্যালঘুসকলে। অসমৰ চাৰিওফালে এনেকুৱা পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি হৈছে যে সন্মুখত বেদখলৰ ক্ষেত্ৰত আমি দেখা পাওঁ কেৱল ধৰ্মীয় সংখ্যালঘুক, বনাঞ্চলেই হওক অথবা চৰকাৰী মাটিয়েই হওক। এনেকুৱা ঠাইও জন্ম হৈছে, যেনে মই ক'ব খুজিছোঁ উৰিয়াম ঘাটত এনেকুৱা হৈছে যে তাত 100% থলুৱা মানুহ আছিল। তাৰপিছত দেখা গ'ল কিছু অচিনাকি মুখৰ মানুহ আহিল, পূৰ্ববংগীয় মুছলমানসকল আহিল, প্ৰথমবাৰৰ বাবে এটা ঘৰ বনাই লয়। লাহে লাহে সেই ঘৰ বাঢ়িবলৈ আৰম্ভ কৰে আৰু 6 মাহমানৰ ভিতৰতে 500 ঘৰ হৈ যায়, যাৰ ফলত আমাৰ থলুৱা মানুহসকলৰ অকণমান সংকটত পৰে। তাত ছোৱালী এনেকুৱা পৰিস্থিতি হয়, সন্ধিয়া ছোৱালীয়ে সাহসত ওলাই যাব নোৱাৰে। আমাৰ এইটো বেছি ভালকৈ সেইটো ফিল কৰিব। আৰু তাৰ লগতে এনেকুৱাও পৰিস্থিতি হয়, তাত চোৰ হয়, গৰু লৈ গুচি যায়, একেবাৰে নক'বলগীয়া ধৰ্ষণৰ দৰে ঘটনা সংঘটিত হয়। গতিকে সেইসকলৰ আটাইতকৈ বেছি আগ্ৰাসন দেখাৰ কাৰণে আন যিসকলে অলপ কোনোবা বেদখল কৰিছে, তেওঁলোকৰ কথা বেছিকৈ মূলত অহা নাই নেকি? যে আগ্ৰাসন যাৰ আটাইতকৈ বেছি হৈছে, সকলো মানুহৰ তাতেই চকু পৰিছে নেকি, নে কি ভাবা? কোনে ভাবা ক'বা? হয়, আপুনি কোৱা কথাটো সম্পূৰ্ণভাৱে শুদ্ধ বুলি ক'ব পৰা যাব। কাৰণ মাইকটো অলপ ওচৰত লৈ লোৱা। বৰ্তমান সময়ত অসমত কি চলি আছে, অসমত লাহে লাহে প্ৰথমতে মই একাংশ বুলি ক'ম, সকলো বুলি নকওঁ, একাংশ মুছলমান মানুহ, আচলতে মুছলমান বুলি নকওঁ, বাংলাদেশী মানুহ আহে প্ৰথমে। তেওঁলোকে আচলতে কিছুমান সৰু সৰু ব্যৱসায় কৰা দেখিবলৈ পোৱা যায়। বাংলাদেশী মূলৰ মানুহ আহি সৰু সৰু ব্যৱসায় কৰা দেখিবলৈ পোৱা যায়। তেওঁলোক খিলঞ্জীয়া কোনো পধ্যেই নহয়, তেওঁলোকে কিছুমান সৰু সৰু ব্যৱসায় কৰে, যেনে ধৰি লওক চুলিৰ ব্যৱসায় নাইবা বিভিন্ন ধৰণৰ সামগ্ৰী বিক্ৰী কৰা ব্যৱসায় কৰা আৰম্ভ কৰে। আৰু ব্যৱসায় কৰাৰ চলেৰে তেওঁলোকে জেগাডোখৰ পৰিদৰ্শন কৰে, ঠাইডোখৰ, আৰু সেই ঠাইডোখৰ পৰিদৰ্শন কৰাৰ পাছত ঠাইডোখৰ আচলতে অৱস্থাটো তেওঁ নিজৰ বিবেকেৰে বিবেচনা কৰি তাত নিজে বসতি কৰিব পৰা যাব নে নাযায় তাৰ ওপৰত বিবেচনা কৰে। আৰু তাৰপিছত তাত এটা সৰু টেণ্ট সাজি থাকিবলৈ লয় লাহে লাহে। তাৰপিছত সেই টেণ্ট গৈ ঘৰৰ পৰা গাঁও বনেগৈ। সেইটো বৰ্তমান সময়ত চলি আছে, এইটো পৰম্পৰা চলি আছে। সেইটো পৰম্পৰা কিন্তু আমাৰ অসমীয়া মানুহৰ দেখিবলৈ পোৱা যোৱা নাই আজিলৈকে। অসমৰ মানুহে গৈ বেলেগ কোনো মূলত গৈ বাংলাদেশত গৈ পিনে নিজৰ গাঁও পাতি থকা দেখিবলৈ পোৱা নাই। ধেমাজিত গৰাখহনীয়া হয়, চিলাপথাৰত গৰাখহনীয়া হয়, জোনাইতো হয়, নহয় জানো? এতিয়া তাৰ গৰাখহনীয়া মানুহবিলাক কিন্তু ধুবুৰীলৈ অহা নাই, হয়নে? নগাঁৱলৈ অহা নাই, লখিমপুৰলৈও অহা নাই, তাতেই ক'ৰবাত থিতাপি ল'বলৈ চেষ্টা কৰিছে। কিন্তু এওঁলোকে দক্ষিণ শালমাৰৰ পৰা আহি ধেমাজি পাই যায়, হয়নে? তুমি সেইটোকে ক'ব খুজিছা। গতিকে সেইসকলক লৈ ক্ষোভ জাগি উঠে। ইমান বছৰে দেখিছে বাৰী আহি আছে, নহয় জানো? সেইকাৰণে এটা ক্ষোভ উদগীৰণ হয়। আমাৰ নিমাতী কন্যাক দিয়াচোন। কি নাম তোমাৰ? ভাগ্যলক্ষী শইকীয়া। ওচৰত লোৱা। ক'ত ঘৰ? গোলাঘাট। তুমি কি ভাবা যে এই যে এনেকৈ আগ্ৰাহী মনোভাৱ লয়,
তাৰ ফলত মানুহৰ ক্ষোভ বাঢ়ি গৈছে যে আমাৰ জেগাত তহঁত সোমাইছ, আমাৰে অৱস্থা নাই। কি ভাবা তুমি? হয়, সেয়া আচলতে মোৰ ঘৰ কছাৰীহাটত, গোলাঘাটৰ কছাৰীহাটত। আৰু অকল উৰিয়াম ঘাট বা মেৰাপানী সেইখিনি জেগা বুলি নহয়, আচলতে মই দেখিবলৈ মানে আমাৰ ওচৰে পাজৰে পোৱা গৈছে। আচলতে এনেকুৱা হৈছে, প্ৰথমতে যিখিনি চৰণীয়া মাটি আছিলে আমাৰ ওচৰে পাজৰে, সেই মাটিখিনিত প্ৰথমতে আপোনাৰ কেইঘৰমান মানে চিনাকি মুখৰ মানুহ আছিলে। তেওঁলোকৰ পিছত দেখিছোঁ যে এতিয়া মানে এনেকুৱা অৱস্থা হৈ গৈছে যে সেই জেগাখিনিত মানে এনে বহু ব্যক্তি আহিছে, এনেকুৱা বহু মানে লোকৰ ঘৰ মানে বসতি তেওঁলোকে পাতি লৈছে যে এতিয়া আমি প্ৰথম অৱস্থাত আমি যেতিয়া স্কুলত আছিলোঁ, সৰু অৱস্থাত আছিলোঁ, সেই মাটিখিনিত প্ৰথমতে আমি চিনাকি মুখৰ মানুহকেইঘৰমান দেখিছিলোঁ, তেওঁলোক আছিলে প্ৰথমৰ পৰাই। তাৰপিছত এতিয়া আমি সেই জেগাখিনি দেখিছিলোঁ যে অন্য বহুত মানুহ আহি পেলাই মানে সেইখিনি জেগাত তেওঁলোকে বসতি স্থাপন কৰিছে। আচলতে সেয়া ক'ব লাগিব যে তেওঁলোক অবৈধ বুলিয়ে ক'ব লাগিব, অবৈধ বেদখলকাৰী বুলিয়ে ক'ব লাগিব, কাৰণ তেওঁলোক কোনো চিনাকি মুখৰ মানুহ নহয়। কাৰণ আমাৰ সেই স্থানীয় লোকসকলেও তেওঁলোকক চিনি নাপায়। তেওঁলোক ক'ৰ পৰা আহিছে, কেনেকৈ আহিছে, কোনেও নাজানে। প্ৰথমতে যেনেকৈ হিমাংকুৱে ক'লে যে এই তেওঁলোকে প্ৰথম অৱস্থাত সৰু সৰু কিছুমান ব্যৱসায় লৈ, এই ধৰক চুলি বিচাৰি আহিব, মাছ বিক্ৰী কৰিবলৈ আহিব, তেনেকৈ কিছুমান আহি পেলাই আপুনি দেখিব যে কেইদিনমান পিছত তেওঁলোকৰ সেই মানুহজনে আহি পেলাই সেই ঠাইখিনিতে মানে বসতি স্থাপন কৰিছে, তেওঁলোকৰ ঘৰ সাজিছে। তাৰপিছত দেখিব তেওঁলোকৰ পিছত আৰু কেইঘৰমান আহিছে। তেনেকৈ মানে আমাৰ সেই ঠাইখিনিতো, স্থানীয় মোৰ যিখিনি ঠাই, সেইখিনি ঠাইতো মানে তেনেকৈ দেখিবলৈ পাইছোঁ। ইয়াত আমাৰ দোষ ক'ত, তুমি কি ভাবা? ক'ৰবাত আমিও ভুল কৰিছোঁ, ক'ৰবাত আমিও সুযোগ দিছোঁ। হয়, কেনেকৈ সুযোগ দিছোঁ? আমি কিছু ক্ষেত্ৰত সুযোগ দিছোঁ বুলি আমি ক'ব লাগিব। কাৰণ আমি আমাৰ যিখিনি স্থানীয় লোক আছে, আমি যেতিয়া তেওঁলোকক দেখিছিলোঁ, প্ৰথমতে আমি আমাৰ যিখিনি ওচৰৰ সংগঠন আছিল, আমি সেইখিনিয়ে আচলতে প্ৰথমতে স্থানীয় লোকসকলে আমি তেওঁলোকৰ ওপৰত একশ্যন ল'ব লাগিছিলে। কিন্তু আমি সেইখিনি আচলতে কোনোবাখিনিত হয়তো ভুল কৰিলোঁ, আমি প্ৰশাসনক জনাব লাগিছিলে। নজনোৱাৰ কাৰণে হয়তো তেওঁলোকে আৰু বেছি আগ্ৰাসন কৰিবলৈ আচলতে সুযোগ পালে বুলি মই ভাবোঁ। চাওঁ এইফালে, নামটো কোৱা আকৌ এবাৰ, পাহৰি গ'লোঁ মই। অলপ মাইকটো ওপৰত লোৱা। ৰিকুমণি বৰা। ক'ত ঘৰ? মোৰ ৰাইডিঙিয়াত ঘৰ, এনেই থাকোঁ। ৰাইডিঙীয়া, নগাঁও ৰাইডিঙীয়া। মই এটা প্ৰশ্ন কৰিছোঁ দেই তোমাক। প্ৰশ্নটো এনেকুৱা, আমি মানুহবিলাক বহুত বেছি এলেহুৱা নেকি? অথবা আমাৰ ধৰা খেতি মাটি আছে, খেতি মাটিখিনিত খেতি কৰিলে মোৰ ষ্টেণ্ডাৰ্ড কমিব বুলি ভাবোঁ। মই এটা সৰু চাকৰি বা কিবাৰ কাৰণে মই গুৱাহাটীত আহি 300 টকীয়া বা 1000 টকীয়া এটা ঘৰ ভাড়া লৈ মই ইয়াত লেবেল দি আছোঁ। লেবেল শব্দটো খুব ব্যৱহাৰ হয় তোমালোকৰ ভাষাত, সেইকাৰণে মই ব্যৱহাৰ কৰি দিছোঁ। আৰু মাটিবিলাক চন হৈ পৰি আছে। দেউতাকৰ উপায় নাই, মাকৰ উপায় নাই, খেতি নকৰিলে ঘৰ নচলে, হয়নে? ঘৰ নচলে, কি কৰিব? কোনে এতিয়া ৰোৱনী কোন হ'ব, হাল কোনে মাৰিব? মানুহ নাই, স্থানীয় মানুহ। কাৰণ আজিকালিতো সকলোতে সুবিধাই আছে ন, ঘৰ 2 টকীয়া চাউল পায়, চব আৰামেই আৰাম, নহয় জানো? তো আমি কিয় খেতি কৰিম? ফলত আমি কিছু এনে লোকক মাতি আনিছোঁ যে ভাই হাল বাই দে, ৰুই দে, হয়নে? আৰু এইটোৰ ফলতে সোমাবলৈ সুবিধা পাইছে নেকি নিকু? হয়, আগৰ দিনৰ পৰা যেনে যিদৰে আমাৰ ককা আইতাহঁতৰ দিনৰ পৰা যিদৰে মানুহবিলাক, তেতিয়াৰ দিনত আচলতে মানুহবোৰ কৰ্মস্পৃহী আছিলে। কামৰ প্ৰতি তেওঁলোকৰ ধাউতি আছিল, বা তেওঁলোকে খেতি বাতিত বেছি গুৰুত্ব দিছিলে। আজি যিটো সময়ত মানুহে খেতিকে নিজৰ জীৱিকা উপাৰ্জনৰ আহিলাৰূপে ৰৈছিলে, কিন্তু বৰ্তমান সময়ত আমি দেখিবলৈ পাওঁ যে মানুহবোৰ মানে বহুত এলেহুৱা হৈ গৈছে, নিজে একো কৰিব নিবিচৰা হৈ পৰিছে। খেতি বাতি পৰি থাকে, তেনেকৈ পৰি থাকে। পথাৰৰ মানে কামৰ প্ৰতি তেওঁলোকৰ কোনো ধৰণৰ তেনেকুৱা খেতি বাতি কৰিব মানে নিবিচাৰে। চাউল যিহেতুকে এতিয়া চৰকাৰৰ ফালৰ পৰা মাহেকীয়া যি মানে চাউল পাই থাকে, মাহে মাহে যিহেতুকে চাউল পাই থাকে, গতিকে আৰু বেছি মানে এলেহুৱা হৈ পৰিছে মানুহবিলাক। আৰু সেইহেতুকে ধৰ্মীয় সংখ্যালঘু মানুহসকল আচলতে তেওঁলোকেহে খেতিটো বচাই ৰখাৰ দৰে হৈছে মানে বৰ্তমান অৱস্থাত। তেওঁলোকেহে মানে আমি যদি চাবলৈ যাওঁ, 12 বছৰে তেওঁলোকৰ কিবা নহয় কিবা খেতি তেওঁলোকে কৰিবই মানে। 12 মাহে, মোৰ কোৱাটো ভুল হৈ গ'ল, 12 মাহে তেওঁলোকে কিবা নহয় কিবা এটা খেতি কৰিবই মানে। তেওঁলোকে চনে পৰি থাকিবলৈ নিদিয়ে মাটিডৰা। মানে হয় মৰাপাতৰ খেতিকে কৰিলে,
নহ'বা আহু এইবিলাক শালি আজিকালি যিবোৰ মানে 12 বছৰে কৰিব পৰা যিবোৰ ধানৰ খেতি তেওঁলোকে সেইবিলাক খেতিয়ে কৰিলে তেওঁলোক মানে কামৰ প্ৰতি তেওঁলোকৰ যিটো ধাউতি সেয়া মানে আমাৰ অসমীয়া মানুহসকলৰ মানে অসমীয়া মানুহৰ আমিও যিহেতুকে অসমীয়া গতিকে অসমীয়া মানুহৰ সেই মানে ধাউতিটো মানে বৰ্তমান সময়ত কমি যায় তুমি মই এলেহুৱা সুযোগ লৈছে তেওঁলোকে হয় আৰু সুযোগ ল'বলৈ বৰপীৰাখন কোনে পাৰি দিছে আমিয়ে পাৰি দিছোঁ কোনে পাৰি দিছে আমিয়ে পাৰি দিছোঁ আত্মবিশ্লেষণ কেতিয়াবা প্ৰয়োজন আছে নহয় জানো আত্মবিশ্লেষণ তুমি লোৱা হয়নে কথাটো হয় এইটো একদম সঁচা কথা আচলতে অনুপম দা মই এটা কথা কওঁ আমি চাগে এইটো একেবাৰে শেষৰ প্ৰজন্ম যিটো প্ৰজন্মই আমি এনেকুৱা এটা অৱস্থাত জীয়াই আছো আমাৰ পিছৰ প্ৰজন্মই খেতি কি বস্তু বুজি নাপাব চাগে ডিজিটেলতে হ'ব হয় চব ডিজিটেল হ'ব আমি চাগে এইটো আমি শেষৰ প্ৰজন্ম যি আমি খেতি দেখিছোঁ মায়ে পথাৰত ভুই ৰোৱা দেখিছোঁ দেউতাই ডাঙৰি লৈ ঘৰলৈ অহা দেখিছোঁ ভঁৰাল কি বস্তু আমাৰ পিছৰ প্ৰজন্মই চাগে বুজি নাপাব মোৰ বোধেৰে কি কলৈ গৈ আছে জাতিটো কাৰণ জাতিটো এতিয়া পথাৰ আমাৰ বজাৰ আমাৰ আমি কওঁ আমি মুখেদি কওঁ কওঁ আমি মুখেদি কওঁ পথাৰ আমাৰ বজাৰ আমাৰ কিন্তু আমি হাতে কামে সেই বস্তুটো আমি কেতিয়াও কৰি নোতোলো কাৰণ মাজতে এটা ভিডিঅ' ভাইৰেল হৈছিলে চাগে দেখিছিলে আপোনালোকে এজন মুছলমান লোকে হিন্দু লোকজনক তেওঁক প্ৰশ্ন কৰিছিলে কৈছিলে যে হিন্দু লোক এজনে আহি পিনি গুৱাহাটীত যিসমূহ অভাৰব্ৰিজ বনাই আছে সেই অভাৰব্ৰিজসমূহত তাত কোনো হিন্দু লোকে কাম কৰি থকা নাই গুৱাহাটীত যিসমূহ নলা নৰ্দমা যিসমূহ আছে সেইসমূহ চাফা কৰে মুছলমান লোকসকলে তাত কোনো হিন্দু লোকে তাত আহি পিনি চাফা নকৰে কাৰণ আমাৰ হিন্দুসকলৰ বাবে এটা ডাঙৰ প্ৰশ্ন কাৰণ আমি কিয় কাম কৰিব নোৱাৰোঁ আমি আপুনি অলপ আগত যিটো কথা ক'লে লেবেল শব্দটো আমাৰ নিজৰ মাজত ৰাখি আমি মানে এটা কোনটো দিশে গৈ আছোঁ আমি এটা নিজে ভাবিবলগীয়া কথা আৰু এটা যুক্তি মই তোমাৰ সন্মুখত ৰাখিছোঁ এইটো যুক্তিৰ ব্যাখ্যাটো তুমি দিবা এতিয়া ধৰি ল'লোঁ তুমি কৰ্ম সংস্থাপনৰ তাগিদাত বাংগালোৰলৈ গুচি গ'লা ঠিক আছে তুমি বাংগালোৰত বাহিৰা মানুহ হ'লা হয়নে নহয় অসমৰ পৰা যোৱা এতিয়া তুমি তাত কাম পোৱা নাই আজি পোৱা নাই কালি পোৱা নাই তুমি এই পৰা ধাৰ লৈছা মোৰ পৰা লৈছা তাৰ পৰা লৈ এমাহ 1.5 মাহ 2 মাহ তুমি চলি গ'লা আৰু উপায় নোহোৱা হৈছে কিন্তু তুমি জীয়াই থাকিব খোজা তুমি কি কৰিবা আচলতে পেটৰ কাৰণে যিকোনো কাম কৰিবলৈ সাজু হয় কাম কৰিবলৈ বাধ্য হয় 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 এতিয়া কোৱা এনেকুৱা পৰিৱেশ পৰিস্থিতি হৈছে নেকি যে বাংলাদেশী মূলৰ মানুহসকল অসমলৈ আহিছে ঠিক আছে অসম কাৰ অসম আমাৰ মাটি আমাৰ ঘৰ হয়নে আমাৰ ইয়াত ইমান বেছি সমস্যা নাই আমি পেটত গামোচা বান্ধিব নালাগে আমি অসমীয়া মানুহে ক'ৰবাৰ পৰা আমি ঠিক কৰি ল'ম হয়নে কিন্তু তেওঁলোক আহিছে বাংলাদেশৰ পৰা গতিকে তেওঁলোকৰ স্থান নাই মাটি নাই ঘৰ নাই কৰ্ম সংস্থাপন নাই এটা মাটি নাই গতিকে আমি কাজিৰঙাত মাটি লৈ ল'লোঁ হয়নে কাম নাই তুমি হাল মাৰিবলৈ মাটি আনিলা কাম ওলাল ৰোৱনী নাই তুমি তেওঁলোকক মাতি আনিলা অৰ্থাৎ যিহেতু এখন অচিনাকি ঠাইৰ পৰা তেওঁলোক আহিছে পেটৰ তাৰণা আছে গতিকে পেটৰ তাৰণাত তেওঁলোক কৰ্মশ্ৰী জাতি হিচাপে পৰিণত হৈছে কথাবিলাক তেনেকৈও ভাবিব পাৰি নেকি হয় আমাৰ যদি আপুনি ভাৰতৰ বিষয়ে চাবলৈ যায় ভাৰতৰ লেভেলত যদি বস্তুটো চাবলৈ যায় তেতিয়া ভাৰতত আমাৰ অসমৰ পৰা অসমতে কিমান কাম আছে ধৰি লওক খেতি কৰাৰ পৰা খেতি আমাৰ প্ৰধান জীৱিকা খেতিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ দোকান খোলাৰ পৰা আদি কৰি বহুত কিবা কিবি আছে কৰিব পৰা তো তাত সত্ত্বেও অসমৰ সন্তানে গৈ কেৰেলা নাইবা তামিলনাডুত গৈ কোম্পানীত কাম কৰি থাকিবলগীয়া এটা অৱস্থা আহি পৰিছে অসমৰ আৰু সেই বৰ্তমান পৰিস্থিতিটোৰ সৃষ্টি হৈছে কিয় কাৰণ আমি অসমীয়া মানুহবোৰ খুব আৱেগিক আমি আৱেগত কোনো কিছুমান ধাৰ বস্তু ল'বলৈ চেষ্টা কৰোঁ কাৰণ যেতিয়া এটা উদ্যোগ খুলিবৰ কাৰণে কেইজোপামান গছ কটা হয় মই দীঘলী পুখুৰীৰ কথা ক'ব পৰা যোৱা নাই কিন্তু কেইজোপামান গছ যদি কটা হয় তেতিয়া আমি অসমীয়া আন্দোলন কৰোঁ তাৰ যদি সলনি আমি সেই গছকেইজোপাৰ 10 জোপা গছ ধৰি লওক তাত কাটিলে আমি তাত 1000 মানুহে গৈ আন্দোলন কৰিবলৈ যাওঁ 1000 মানুহে যদি প্ৰতিজন মানুহে ঘৰত এজোপাকৈ গছ ৰুৱে তেতিয়া 1000 জোপা গছ হ'ব তেনেহ'লে তেনেধৰণৰ এটা আচলতে তেনেধৰণে বিষয়টো বিবেচনা কৰি চাব লাগিব তেতিয়া অসমৰ উন্নতিও হ'ব আৰু তাৰ সমান্তৰালভাৱে অসমখন অসম হৈ থাকিব আচলতে তোমাৰ পৰা জানিব খুজিম লোৱাচোন মিয়া মানে হৈছে মান্যবৰ
হিন্দী ফিল্মত তোমালোকে দেখিছা অক্ষতে মিয়া বৰে মিয়া হয়নে বহুত সন্মানীয় শব্দ এইটো মুছলমান সমাজত মিয়া বুলি মতাটো বহুত সন্মানীয় শব্দ কিন্তু অসমত আকৌ তাৰ ওলোটা মিয়া বুলি ক'লেই মানুহৰ খং উঠে হয়নে মিয়া বুলি ক'লে অকণ অকণ ঘৃণাৰ ভাৱ জাগ্ৰত হয় মানুহৰ হয়নে কিয় কাৰণটো কি যিটো শব্দই গোটেই বিশ্বত এটা পজিটিভ ভাইব্ৰেশ্যন আনে সেই শব্দটো আকৌ অসমত কিয় নিগেটিভ ভাইব্ৰেশ্যন আনে আচলতে অসমত মিয়া শব্দটোৰ ওপৰত চাবলৈ গ'লে তেওঁলোকে আচলতে যিখিনি কৰ্ম কৰে আচলতে মানুহৰ কৰ্মই পৰিচয় নকওঁ যে প্ৰত্যেকজন মিয়া মুছলমানেই বেয়া বুলি কিন্তু কিছুমান ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে এই ধৰ্ষণেই হওক এই কিবা কাৰণত এক্সিডেণ্ট হওক কিবা হওক এই সমূহ কাৰণত আচলতে প্ৰায়সমূহ আমি কামত মিয়া মুছলমানসকলক আচলতে দেখিবলৈ পাওঁ আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে অবৈধ বাংলাদেশী আচলতে বেদখলকাৰীৰ ক্ষেত্ৰতো মিয়াৰ সংখ্যাটো অধিক আমাৰ অসমত আৰু সেইসমূহ কাৰণতে আচলতে মিয়া শব্দটোক আমাৰ মানুহে কোনোবাখিনিত তুচ্ছ জ্ঞান কৰে এইফালে একেটা প্ৰশ্নতে এটা প্ৰশ্ন সুধিছে বৰ জানিবলৈ মন গৈ থাকে মোৰ হয় তো আমি সেইটো মই মাইকটো ওপৰত লোৱা। হয় তো সৰুৰ পৰাই আমি সেই বিভেদটো দেখি আহিছোঁ যিহেতু মই সৰুৰ পৰাই দেখি আহিছোঁ যে মিয়া বুলি ক'লে মানে তেওঁলোকৰ প্ৰতি আমাৰ দৃষ্টিভংগীটো মানে নিগেটিভ চাইডে নেতিবাচক দিশে যায় মানে সেইটো পূৰ্বপুৰুষৰ পৰা হয়তো তেওঁলোকে কিবা দেখি শুনি আমালৈ ঠেলি দিছে সেইটো মই নাজানিম কিন্তু যিসকল আৰু বৰ্তমান সময়ত যিবিলাক পৰিস্থিতি আমি দেখি থাকোঁ সেই পৰিস্থিতিবোৰতো তেওঁলোকৰ মানে বহুত ধৰণৰ কুটাঘাতমূলক কামেই হওক চুৰ ডকাইত ধৰ্ষণৰ পৰা আদি কৰি যিবিলাক অনৈতিক কাৰ্যকলাপ সেই কাৰ্যকলাপত সেই মিয়া জাতিটো মানে ক'লে এনেকৈ ক'লে সম্ভৱ ভুল হ'ব কিন্তু মুছলিম মানুহ বুলি ক'লেও ভাল মানুহো বহুত আছে হয় না যেনেকৈ আমাৰ হিন্দুতো ভাল মানুহ আছে তেনেকৈ মুছলমানতো ভাল মানুহ আছে কিন্তু যিবিলাক কূটনৈতিক বংগদেশীয় মুছলমান আৰু আমি যাক কওঁ সংখ্যালঘু ধৰ্মীয় হয় হয় তো সেই তেনেলোকে এনেধৰণৰ কূটনৈতিকমূলক কাম কাজবোৰ বেছিকৈ কৰা দেখা যায় আপুনি চাব ধৰ্ষণ কাৰ্য এটা হ'ল তাতে আপুনি নামটো চাব কোনোবা এজন দেখিব ইছলাম কোনোবা মানে মুছলমান ধৰ্মীয়াৱলম্বীৰ ধৰি লওক আপুনি সংখ্যালঘু লোকৰ নামটোৱেই দেখিব ক'ৰবাত চুৰি হৈছে তেখেতলোকৰ নামটোৱেই দেখিব তো তেনেধৰণৰ কাৰ্যকলাপত যিটো তেওঁলোকৰ নামটোৱেই থাকে তো সেইবাবে আমাৰ মানে মনতো এটা ধাৰণাৰ সৃষ্টি হৈছে যে তেওঁলোকে এনেধৰণৰ কাম কাজবোৰ কৰে যিহেতু তেওঁলোকৰ প্ৰতি মানে আমাৰ ভাল ভাৱৰ বিপৰীতে বেয়া ভাৱটো বেছিকৈ জাগ্ৰত হয় এনেকুৱা হৈছে নেকি যে এটা ধৰ্মীয় সংখ্যালঘু অধ্যুষিত এটা অঞ্চল সোঁফালেও ধৰ্মীয় সংখ্যালঘু বাওঁফালেও ধৰ্মীয় সংখ্যালঘু মাজেদি ৰাস্তা এটা পাৰ হৈছে সেই ৰাস্তাটোৰ পৰা 5 কিলোমিটাৰ পাৰ হৈ মই ধৰিলোঁ তোমাৰ গাঁও সেইখন হয় আমি যিটো সহজ ভাষাত আমি কৈ দিওঁ অসমীয়া গাঁও হয় বহুতে ধৰ্মীয় সংখ্যালঘু ন অসমীয়া শব্দৰ ব্যৱহাৰ কৰে কিন্তু তেওঁলোকৰ আগ্ৰাসনৰ কাৰণে এই শব্দটো ব্যৱহাৰ কৰিব নোখোজে মানুহে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই তাহানিতে সেই শব্দটো ব্যৱহাৰ কৰিছিল যি নহওক আজি আগ্ৰাসনৰ কাৰণে নকৰে এটা দীঘলীয়া এটা ৰাস্তা সন্ধিয়া 6 বাজিছে তুমি 5 কিলোমিটাৰ পাৰ হৈ তোমাৰ ঘৰখন পাবা এই 5 কিলোমিটাৰে তোমাৰ কাৰণে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হয় মোৰ বাবে হয় তাইৰ বাবে হয়নে মাইকটো দিয়া হয় তোমাৰ বাবে মোৰ বাবেও হয় তোমাৰ বাবে হয় কিয় হয় কাৰণ আমি দেখি আহিছোঁ আমাৰ মানে সৰুৰ পৰাই বা আমি আগৰ পৰাই আমি গম মানে সেইটো আমাৰ মনত আচলতে এটা সোমাই পৰিছে ভয় এটা সোমাই পৰিছে যে সেই ঠাইখিনিদি পাৰ হৈ গ'লে হয়তো কিবা এটা মানে নিগেটিভ কিবা এটা হ'ব পাৰে সেইটো মানে আমাৰ মনত এটা ভয় জাগি উঠিছে যে সেই ঠাইখিনিত এনেকুৱা কিছুমান মানুহ আছে যিখিনি মানুহে ধৰক মানে তেনেধৰণৰ বেয়া কাৰ্যবোৰ কৰে আৰু সেইবাবে আমাৰ মনত তেনেকুৱা এটা ভয় জাগি উঠিছে যে সেই ঠাইখিনিদি গ'লে আমাৰ লগত কিবা এটা নহ'বলগীয়া হয়তো ঘটনা হ'ব পাৰে সেইবাবে মানে অলপ সেইফালেদি পাৰ হৈ যাবলৈ হয়তো ভয় লগা এটা পৰিস্থিতি হ'ব মই 4জনী ছোৱালীক এই প্ৰশ্নটো সুধিলোঁ এইকাৰণে সুধিলোঁ কাৰণ বহুত সময়ত মই বহুত মানুহক লগ পাওঁ তেওঁলোকে এই ধৰণৰ কথা কয় যিসকল বিশেষকৈ ৰেজাউল কৰিম আমছুৰ এগৰাকী নেতা আৰু সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু প্ৰধান এলেকাৰ যিসকল উঠি অহা প্ৰজন্ম শিক্ষিত প্ৰজন্ম সেইসকলক মই কওঁ যে আপোনালোকে শুনিলে ইয়াত থকা 4জনী ছোৱালীয়ে একেলগেই ক'লে যে এটা দীঘলীয়া ৰাস্তাৰ দুয়োফালে যদি ধৰ্মীয় সংখ্যালঘুৰ লোক থাকে আৰু তাৰ পিছৰ গাঁওখন যদি মোৰ হয় মই সন্ধিয়া 6 বজাত সেই পথেৰে যাবলৈ ভয় কৰোঁ নহয় ভয় কৰোঁ এই ভয়টোৱে হৈছে ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলৰ আটাইতকৈ
বিয়োগাত্মক দিশ যিসকল ধৰ্মীয় সংখ্যালঘুৰ নেতা আছে সংগঠনৰ নেতা আছে ৰাজনৈতিক নেতা আছে তেওঁলোকক মই অনুৰোধ জনাম প্ৰথমতে আপোনালোকে অসমীয়া মানুহৰ এই ভয় আৰু আতংক আঁতৰাবলৈ চেষ্টা কৰক কেৱল এনেধৰণৰ কথা ক'লেই বিজেপিৰ দালাল এনেধৰণৰ কথা ক'লেই গেৰুৱাৰ দালাল ইত্যাদি ক'লে নহ'ব এয়া এক প্ৰমাণ 4জনী ছোৱালীয়ে একেলগে কৈছে যে তেনেকুৱা এটা অঞ্চলত যাবলৈ মই ভয় কৰোঁ এটা সময়ত টেট শিক্ষয়িত্ৰীসকলে চৰ চাপৰিত থাকিবলৈ ভয় কৰা পৰিৱেশ আছিল মই কোৱা নাই যে সকলোতে বেয়া ক'ৰবাত ভালো থাকিব পাৰে কিন্তু বেয়াৰ পৰিমাণটো ইমান বেছি যে ভালবিলাক লুকাই যায় গতিকে মই ভাবোঁ যে এই যি মিয়াৰ বাবে আন্দোলন কৰে অৰ্থাৎ ধৰ্মীয় সংখ্যালঘুৰ স্বাধিকাৰ বুলি দাবী কৰি বেদখলকাৰী পক্ষত যিসকলে কথা কয় সেইসকলে কিন্তু প্ৰথম চৰ্ত হ'ব লাগে অসমীয়া মানুহে আপোনালোকক ভয় কৰাটো আপোনালোকে কমাব পাৰিব লাগিব বিশ্বাসযোগ্যতা অৰ্জন কৰাৰ পৰিৱেশ আপোনালোকে পাব লাগিব আৰু খিলঞ্জীয়া লোকসকলে বিচৰা ধৰণেই বনভূমিৰ দখল আঁতৰিব নিশ্চিতভাৱেই লাগিব এতিয়া এই ধৰণৰ যে পৰিৱেশ যে আগ্ৰাসন হৈছে সাংঘাতিক ধৰণৰ আগ্ৰাসন হৈছে এইটো আমি সকলোৱে কথা পাতি বুজি পালোঁ যে আগ্ৰাসন সাংঘাতিক হৈছে ইয়াৰ মূল কাৰণ তোমাৰ মতে কি কিয় এই আগ্ৰাসন হৈছে আমি বুজি পালোঁ ধৰ্মীয় সংখ্যালঘুৱে আগ্ৰাসন কৰিছে অসমৰ চাৰিওফালে কৰিছে বনভূমি ৰাষ্ট্ৰীয় উদ্যান ক'তো বাকী নাই কাৰণটো কি কাৰণটো এটাই তেওঁলোকে আহি পিনি তেওঁলোকৰ কৰ্মসংস্থাপনৰ প্ৰথম কথাটো হ'ল তেওঁলোকৰ কৰ্মসংস্থাপনৰ অভাৱ মানুহে পেটৰ তাৰণাত যিকোনো কাম কৰিবলৈ তেওঁলোক সাজু আমি অসমীয়া মানুহে যিকোনো কাম কৰিবলৈ সাজু নহয় কিন্তু তেওঁলোক ধৰ্মীয় সংখ্যালঘু যিসকল লোক আছে তেওঁলোকে পেটৰ তাৰণাত যিকোনো কাম কৰিবলৈ সাজু সেইকাৰণে তেওঁলোকে সকলো দিশতে আগ্ৰাসন কৰিবলৈ এতিয়া দেখা গৈছে অসমৰ চাৰিওফালে তেওঁলোকে আগ্ৰাসন কৰিছে তুমি এইটো মানি ল'লা যে তেওঁলোক কৰ্মঠ হোৱাৰ কাৰণটো হৈছে পেটৰ তাৰণা কাৰণ অসমীয়া মানুহ যেতিয়া পেটৰ তাৰণাত পৰিব অসমীয়া মানুহ কৰ্মঠ হৈ যাব এতিয়া আলাসত আছে অসমীয়া মানুহ আলাসত আছে হয়নে হয় মোৰ বোধহয় অসমীয়া মানুহ আলাসত আছে কাৰণ অসমীয়া মানুহ হিতাধিকাৰী হৈ গৈছে ফ্ৰী ইণ্ডিয়া হা তুমি কি ভাবা এইটো কাৰণ কি বুলি ভাবা কিয় ইমান বেছি তেওঁলোকৰহে আগ্ৰাসন হৈছে আপুনি যদি এতিয়া বিষয়বস্তুটো গভীৰভাৱে চাবলৈ যায় তেতিয়া ধৰি লওক অসমৰ যদি নহয় ৰাজস্থানত ভাৰতৰ ভিতৰত আটাইতকৈ বেছি ধৰ্ষণ হয় প্ৰতি 1 লাখ গৰাকী নাৰীৰ ভিতৰত 20ৰ পৰা 40টা কেছ ৰেজিষ্টাৰ হয় ধৰ্ষণৰ সেইবাবে আমি নকওঁ যে আমি অসমীয়া মানুহবোৰ ধোঁৱা তুলসীৰ পাত আমি অসমীয়া মানুহৰো আছে কিন্তু কম আছে অসমীয়া মানুহৰ তেনেধৰণৰ আচলতে বাসনাত্মকেই হওক নাইবা চুৰ তাৰি যিকোনো ধৰণৰ মানে অপৰাধমূলক বিষয়বোৰ অসমীয়া মানুহৰ বাংলাদেশী নাইবা মুছলমান মানুহসকলৰ সংখ্যালঘু মানুহসকলৰ তুলনাত কম না মোৰ প্ৰশ্নটো আছিল যে আমি গম পালোঁ আমি কথা পাতি সকলোৱে বুজি পালোঁ যে ধৰ্মীয় সংখ্যালঘুৰ আগ্ৰাসন অসমত বহুত বেছি হৈছে কিয় হৈছে বেছি আগ্ৰাসনৰ কাৰণটো কি এওঁ কৈছে পেটৰ তাৰণা তুমি কি ভাবা হয় পেটৰ তাৰণা মানে বৰ্তমান সময়ত পেটৰ তাৰণাত তেওঁলোক আমাৰ অসমলৈ আহিব পাৰে কিন্তু আমাৰ অসমীয়াই আগ্ৰাসন দিব নালাগিব আমাৰ অসমীয়া সজাগ হ'ব লাগিব সেই বিষয়ত যেতিয়া এজন মানুহে আহি আপোনাৰ ইয়াত ঘৰৰ কাষত এটা টেণ্ট বনাবলৈ ল'ব তেতিয়া সেই মানুহজনৰ আপুনি ক'ৰ পৰা আহিছে কোন সেই বিষয়ে মানুহজনৰ সোধা নাইবা প্ৰশাসনক জনোৱাটো নিজৰ দায়িত্ব তেনেধৰণৰ সাধাৰণ সৰু কাম কেইটামান কৰিবলৈ যদি আমি আমনি পাওঁ তেনেহ'লে তেনেধৰণৰ লোকে আহি আমাৰ ঠাইকেইডোখৰ আচলতে দখল কৰিব সেইটো সাধাৰণ কথা ভণ্টিক দিয়াচোন ভণ্টি তোমাৰ বয়স চাগে 20 বছৰতকৈ বেছি ওপৰলৈ যোৱা নাই বুলি মই ভাবি লৈছোঁ মাইকটো ওচৰত ল'বা মোৰ এনেকুৱা লাগে এটা যুক্তিটো পেটত গামোচা বন্ধাৰ কথাটো আহিলে যেতিয়া পেটত ভোক লাগে যিকোনো কাম কৰে আৰু তেনেকুৱাই কৰ্মশ্ৰী হৈ যায় মোৰ লাগে ধৰ্মীয় সংখ্যালঘুৰ যিসকল খাটি খোৱা লোক যিসকল নিৰক্ষৰ লোক মই শিক্ষিত মানুহৰ কথা কোৱা নাই বহুত শিক্ষিত হৈছে তেওঁলোকৰ ইঞ্জিনিয়াৰ হৈছে ডাক্তৰ হৈছে অধ্যাপক হৈছে ভাল কামো কৰিছে কিন্তু এতিয়াও 90% খাটি খোৱা লোক যাৰ পঢ়া শুনা নাই তো তেনেকুৱা পৰিয়ালবিলাকত মোৰ এনেকুৱা অনুমান হয় তোমাৰ বয়সৰ ছোৱালী এজনী তাত আৰু থাকিব নোৱাৰে তেওঁৰ বিবাহ হোৱাটো বাধ্যতামূলক আৰু এনেকুৱা বিবাহ হ'ব য'ত পিতৃতুল্য মানুহ এজনো বিয়া কৰাই দিব পাৰে এটা পৰিৱেশ এই কথাটো আজিৰ তাৰিখতো তুমি বিশ্বাস কৰা নে তাত পৰিৱৰ্তন হৈছে হয়
কিছু কিছু ক্ষেত্ৰত কিছু মানে মানে যিটো শব্দ হ'ব বাল্য বিবাহ হয় হয় আপুনি যিটো কৈছে বাল্য বিবাহ সেইটো আমি দেখিবলৈ পাইছিলোঁ যে অলপ দিনৰ আগত যিহেতু বাল্য বিবাহৰ এক অভিযান আচলতে হৈছিলে CM ছাৰে মানে যিটো অসম চৰকাৰৰ দ্বাৰা হৈছিলে যে বাল্য বিবাহ তাত আমি দেখিবলৈ পাইছিলোঁ যে মানে অধিক শতাংশই আচলতে যিসকল সংখ্যালঘু মানে মানুহ আছে তেওঁলোকৰ আচলতে ছোৱালীবিলাক বিশেষকৈ আমি দেখিবলৈ পাইছিলোঁ তাত আচলতে পিতৃ সমানৰ যিখিনি লোক আছে তেওঁলোকৰ সৈতে এগৰাকী নাবালিকাক তেওঁলোকে বিয়া জোৰ জবৰদস্তি আচলতে তেওঁলোকৰ যিহেতু সেইটো সময়ত বিবাহৰ সময় নহয় তেওঁলোকক জোৰ জবৰদস্তি ঘৰৰ মানুহে তেওঁলোকক বিয়া দি আমি দেখিবলৈ পাইছোঁ আৰু সমাজত এতিয়াও তেনেকুৱা বহু আচলতে হৈ আছে কিন্তু যিখিনি হয়তো আমি গম নাপাওঁ বা এতিয়ালৈকে কাৰো দৃষ্টিত অহা নাই বৰ্তমান সমাজত তেনেকুৱা এতিয়াও হৈ থকা আচলতে আমি সেই ছোৱালীবিলাকক পঢ়া শুনাৰ প্ৰতি আকৰ্ষিত নকৰে নহয় তোমালোক যেনেকৈ পিতৃ মাতৃ হেৰিলৈ গুৱাহাটীলৈকে আহিছা পঢ়িবৰ কাৰণে তেওঁলোকক সেই ধৰণে আকৰ্ষিত নকৰে কাৰণ তেওঁলোকৰ পিতৃ মাতৃ আচলতে যিহেতু নিৰক্ষৰ তেওঁলোকে বুজি নাপায় যে তেওঁলোকক আমি পঢ়াব লাগে তেওঁলোকৰো এটা জীৱন আছে তেওঁলোকে আগবাঢ়ি যাব লাগে তেওঁলোকে নাভাবে তেওঁলোকে ভাবে যে কেৱল তেওঁলোকে যি মাক বাপেকে যেনেধৰণৰ তেওঁলোকে জীৱনটো যাপন কৰি আছে তেওঁলোককো সেই তেনেকুৱা এটা আচলতে অন্ধকাৰলৈ ঠেলি দিয়ে ছোৱালীজনীক তেওঁলোকে সোনকালে বিয়া পাতি দি তেওঁলোকে আচলতে এটা অন্ধকাৰ জীৱনলৈ তেওঁলোকক ঠেলি দিয়ে তুমি কোৱাচোন তোমাৰ পৰা মই শুনো এটা কথা এই ক'লে বাল্য বিবাহটো খুব বেছি প্ৰচলন তুমিতো আৰু বেছি ভালকৈ জানিবা সেই অঞ্চলটোত ন মই দেখোঁ বহুত মানুহে অভিযোগ কৰে যেতিয়া এগৰাকী নাবালিকাৰ বৈবাহিক সম্পৰ্ক স্থাপন হয় নাবালিকা বা খুব বেছি পুষ্পিতা হোৱাৰ পিছতে বিয়া পাতিয়েই দিয়ে বিয়া কৰাই লৈ গুচি যায় তাৰপিছত দেখা যায় সেইগৰাকীয়ে ছোৱালীয়ে 10-12টা সন্তানৰ জন্ম দিয়ে হয়নে হয় মেচিন যেন ছোৱালীজনী সন্তান জন্ম দিয়া এই কাম এফালৰ পৰা সন্তান জন্ম দি থাকে এই কথাবিলাক ক'লে ধৰ্মীয় সংখ্যালঘুৰ একাংশ শিক্ষিত মানুহে খুব খং উঠে তেওঁলোকৰ ক্ষোভ আহে আক্ৰমণ কৰে বোলে আমাৰ তাত এনেকুৱা পৰিৱেশ আৰু পৰিস্থিতি এতিয়া নাই সেই আগৰ কথা আছিল আৰু কয় যে আপোনালোকৰো আগত এনেকুৱা আছিল আপোনালোকৰ দেউতাহঁতৰ 6টা 7টা 8টা ল'ৰা ছোৱালী আছিল বুলি তেওঁলোকে সাধাৰণতে তৰ্ক কৰে কিন্তু মোক এতিয়াও মোৰ সন্দেহ বা মই বহুত ঠাইত দেখি মোৰ অভিজ্ঞতাও হয় এতিয়াও কিন্তু তেনেকুৱা পৰিৱেশ আছে তোমাৰ অঞ্চলটোত সেই পৰিৱেশ তুমি দেখিছানে নাই হয় মই এতিয়া মোৰ নিজৰ জীৱনৰ ব্যক্তিগত জীৱনত যিটো মই পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ মই সেইটোৰ বিষয়ে ক'ম মই নগাঁও ATB কলেজৰ পৰা পাছ কৰিছোঁ তো আমি যেতিয়া ফাৰ্ষ্ট ছেমিষ্টাৰত আছিলোঁ তেতিয়া ফাৰ্ষ্ট ছেমিষ্টাৰত মোৰ লগৰ এগৰাকী আছিলে তেখেত মুছলমান হয় তো মই সংখ্যালঘু নহয় চাগে মুছলমানে হ'ব তো তেখেত পঢ়াৰ প্ৰতি তেখেতৰ বহুত ইচ্ছা আছে আমি যেনেকৈ এটা আশা লৈ পেলাই কলেজলৈ গৈছোঁ গ্ৰেজুৱেশ্যন কৰিম মাষ্টাৰ্ছ কৰিম তেখেতৰো তেনেদৰে বহুত সপোন লৈ পেলাই আগুৱাই আহিছিলে তেওঁলোকৰ ঘৰৰ মানুহে ইমান প্ৰেছাৰ দিছে যে বিয়া হ'বই লাগিব তো সেই তেতিয়া সম্ভৱ বয়স 19-20 হ'ব মোৰ এতিয়া বয়স বাৰু 20 বছৰ ওপৰতে তো তেতিয়া সেইখিনি সময়ত সেই ছোৱালীগৰাকীৰো বয়স খুব বেছি 18-19 হ'ব কিন্তু ছোৱালীজনী সাংঘাতিক মানসিক পীড়নত পৰিছিল হয় মোৰ লগত আলোচনা কৰিছিলে তেতিয়া বহুত জোৰ জবৰদস্তিকে তেখেতক বিয়া কৰাই দিলে তাৰ পাছত হয় বিয়া দি দিলে তাৰ পাছত তেখেতৰ ভনীয়েককো ঠিক একেই ধৰণে পঢ়ি থকা সময়তে জোৰ জবৰদস্তি মানে ছোৱালীগৰাকী নিজৰ আশাৰ পৰা নিজে মনৰ পৰা ইচ্ছাৰ বিৰুদ্ধে বিয়া কৰাই দিলে তাৰ ভনীয়েকো 3গৰাকী ছোৱালী আছিলে 3গৰাকী ছোৱালীকে ঠিক তেনেদৰে জোৰ জবৰদস্তি কৰি বিয়া দিছে আৰু সেইটো বাৰু মোৰ ব্যক্তিগত জীৱনৰ কথা তো তেতিয়া মই তেওঁলোকৰ লগত আলোচনা কৰিছোঁ মানে কি ইয়াৰ ওপৰত বিৰোধিতা নকৰা কিয় তে আমাৰ ঘৰত তেওঁলোকে কৈছে যে আমাৰ ঘৰত তেনেকুৱা পৰিস্থিতি নাই যে মোৰ আব্বা আম্মাই মোৰ কথা শুনিব তেওঁলোকৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্তই মানে আমাৰ ওপৰত দি দিয়ে আমি বিয়া কৰাবই লাগিব তেনেকুৱা পৰিস্থিতি তাৰমানে আমাৰ অসমীয়া যুৱক যুৱতীসকলৰ যিটো অলপ স্বাধীনতা থাকে নিজৰ ঘৰখনত সেই ন্যূনতম স্বাধীনতাও তেওঁলোকৰ নাই হয় আৰু এটা মই কথা ক'ম আমাৰ ঘৰৰ যিসকল মহিলা কাম কৰিবলৈ আহে সেই সংখ্যালঘু ধৰ্মাৱলম্বীৰ লোকে হয় আৰু তেওঁলোকক আমি সুধোঁ আপোনালোকৰ সন্তান কিমান আছে বা আপোনালোকে কিয় কাম কৰিছে আপোনাৰ হাজবেণ্ডে কি কৰে তেতিয়া তেওঁলোকে কয় যে তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছে আৰু বিবাহ বিচ্ছেদৰ পিছত তেওঁলোকৰ হাজবেণ্ডে ধৰি লওক বেলেগ
আনি বিয়া লৈ যায়। কৰাইছে তাৰপাছত তেওঁলোকক নাচাই যিহেতু নাচোৱাৰ কাৰণে আকৌ এনেদৰে কাম কৰি নিজৰ সন্তান যিহেতু বহুত ধৰি লওক 5-6টা সন্তানৰ এইটো মাতৃ হয় তো তেনেদৰে চোৱা চিতা কৰিবৰ কাৰণে তেখেতলোকলে কাম কৰে তো সেইবিলাক আমাৰ ফালে বহুত দেখিব পোৱা যায় তেওঁলোকৰ নিজৰ কোনো মানে অধিকাৰ নাথাকে যে মই বিয়া নহওঁ বুলি নোহোৱা তেওঁলোকৰ আমাৰ যিটো অধিকাৰ আছে যে মই এতিয়া বিয়া নহওঁ মই কিবা এটা কৰিম সেইটো আমাৰ এটা অধিকাৰ আছে বা আমাৰ ঘৰৰ মানুহে আমাক কেতিয়াও জোৰ জবজ কৰি বিয়া নিদিয়ে কিন্তু সেই মহিলাসকলৰ বা সেই যুৱতীসকলৰ তেনেকুৱা এটা অধিকাৰ খুব কম থাকে এনেকুৱাও হয় ন ধৰ্মীয় সংখ্যালঘু বহুত মহিলাৰ এনেকুৱা হয় যিসকল নিৰক্ষৰ হয় যে ডাঙৰ ছোৱালীজনী বিয়া হ'ল কিন্তু এতিয়াও সেই মাতৃগৰাকীৰ কোচত এটা শিশু আছে হয় 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 এতিয়াও আছে হয় ভণ্টি তুমি কোৱা এই পৰিস্থিতিত কি হ'ব এটা ধুনীয়া শব্দ আমাৰ মাজত সংযোজন হয় জনবিস্ফোৰণ হয়নে আমাৰ থলুৱা মানুহসকলৰ কি হয় পৰিয়াল পৰিকল্পনাৰ প্ৰতি সচেতন আমাৰ মানুহৰ 2টাতকৈ বেছি সন্তান নাথাকে খুব বেছি কৰপাত 3টা সন্তান থাকে মানে মই নিৰক্ষৰসকলৰ কথা শিক্ষিতসকলৰতো এটা সন্তানতে সকলো শেষ কেৰিয়াৰৰ কথা আছে যন্ত্ৰপথ পৃথিৱীত বহুত যুদ্ধ কৰিব লাগে গতিকে বহুত কথা আছে জনবিস্ফোৰণ এতিয়া কথা হ'ল যে কোনোবা ধৰ্মীয় সংখ্যালঘুৰ ধৰি ল'লোঁ দক্ষিণ শালমাৰাৰ এঘৰ মানুহ তেওঁলোকৰ মাটি আছিল 1.5 কঠা 5 বছৰ আগলৈকে তাত 3টা মানুহ আছিল কিন্তু যদি এই ধৰণে বৈবাহিক জীৱন কৰে তেতিয়াহ'লে মুৰ্গীয়ে যেনেকৈ উমনি দি পোৱালি জগায় তেনেকৈ পোৱালি বাঢ়ি গৈ থাকিব গতিকে 1.5 কঠা মাটিত আছিল 3টা মানুহ 5 বছৰ 6 বছৰ পিছত তাত 12টা মানুহৰ জন্ম হ'ল এতিয়া ক'ত থাকিব তেওঁলোক থকাৰ অভাৱ হ'ল থকাৰ লগতে খোৱাৰ অভাৱ হ'ল এই তাৰ ফলত আগ্ৰাসন আৰম্ভ হৈ গ'ল এই দেখিবলৈ পোৱা গৈছে সেইটো কাৰণে আচলতে আগ্ৰাসনটো বেছিকৈ হৈছে জনবিস্ফোৰণ যিটো আচলতে তেওঁলোকৰ সংখ্যালঘু মানুহখিনিয়ে আচলতে নিৰক্ষৰ লগতে তেওঁলোকৰ পৰিয়াল পৰিকল্পনাৰ কোনো সিদ্ধান্তই নাথাকে আচলতে মানে হৈ গৈছে আৰু কোনো কথা নাই মানে তেওঁলোকৰ ল'ৰা ছোৱালীৰ প্ৰতি যে ল'ৰা ছোৱালী আমি যেনেকুৱা এটা জীৱন যাপন কৰিছোঁ তেওঁলোকে যেনেকুৱা এটা জীৱন যাপন কৰিছে আমাৰ ল'ৰা ছোৱালী এইটো নপওক বুলি তেওঁলোকে সেইটো নকৰে আচলতে তেওঁলোকে সংখ্যা বৃদ্ধিৰ প্ৰতি বেছি গুৰুত্ব দিয়া যেন লাগে কাৰণ আজিকালি এতিয়া দেখিবলৈ পোৱা গৈছে যে সংখ্যালঘু মুছলমানসকলৰ প্ৰায় 8-9টা এই সময়ত আচলতে 2025 চনলৈকে 8-9টা সন্তান দেখিবলৈ পোৱা গৈছে 7-8টাটো থাকেই আমাৰ আচলতে যি সময়ত আমাৰ মানুহখিনিয়ে এটা সন্তান হ'লে বা 2টা সন্তান তাতকৈ অধিক ভাবিব নোৱাৰে তেওঁলোকে সেইখিনি ভাবিব পৰা আচলতে সংখ্যালঘু নিৰক্ষৰ মানুহখিনি সেইখিনি ভাবিব পৰা শক্তিয়ে নাই মোৰ মতে তেওঁলোকে জনবিস্ফোৰণ তেওঁলোকে আচলতে এনেকুৱা কৰিব বিচাৰে যে অসম চৰকাৰ যেনেকৈ তেওঁলোকে এনেকুৱা বিচাৰে নেকি যে মিয়ালেণ্ড বনাম বা তেওঁলোকে এখন ডাঙৰ নিজৰ এলেকা বনাব তেনেকুৱা আচলতে তেওঁলোকৰ মনত থাকিব পাৰে মনত আহে তেওঁলোকে আচলতে নিজৰ তাৰমানে উদ্দেশ্য প্ৰণোদিতৰ বাবে জনবিস্ফোৰণটো ঘটায় নেকি হয় তেওঁলোকে হয়তো কোনোবাখিনিত তেনেকুৱা মোৰ মনত প্ৰশ্ন উদ্দেশ্য হয় যে তেওঁলোকে আচলতে নিজৰ এখন জাতি বা নিজৰ জাতিটোক বেছি আৰু অধিক মানুহ কৰিব বিচাৰে নেকি যে আমাৰে চবফালে আমিয়ে জয়ময় হ'ম তেনেকুৱা ধৰণৰ কথা মই সেইকাৰণে এওঁ বৰ ডাঙৰ কথা এটা ক'লে মিয়ালেণ্ড নিজক প্ৰসাৰ বৃদ্ধি কৰিবলৈ সক্ষম হয় মই ভাবোঁ যে অজ্ঞানতাৰ ফলতো হয় বুলি মই ভাবোঁ কিন্তু তেওঁলোকৰ যিসকল লিডাৰ আছে সংগঠন আছে আমচু আছে বদৰুদ্দিন আজমল আছে ৰকিবুল হুছেইন আছে ধুবুৰীৰ সাংসদ তেখেত তেওঁলোকে যি ধৰণে নেতৃত্ব দিব লাগে দিব পৰা নাই ব্যৰ্থ হৈছে যাৰ বাবে খাটি খোৱা মিয়া মুছলমানে এতিয়ালৈকে বুজা নাই পৰিয়াল পৰিকল্পনা কি নে এওঁ কোৱাৰ দিনা মিয়া লেণ্ডৰ স্বাৰ্থ এটা তাত সোমাই আছে তোমাৰ মতে কি মোৰ বোধেৰে আপুনি যিটো কথা ক'লে লিডাৰ যিসকল আছে তেওঁলোকে যিসকল মিয়া যিসকল লোক আছে তেওঁলোকক মোৰ মতে তেওঁলোকে শিক্ষা দিয়াটো হোৱা নাই মানে শিক্ষা তেওঁলোকে দিয়া নাই আৰু আমাৰ অসমত অসমীয়াসকলক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ঘোষণা কৰিছিলে যে 2টাতকৈ চৰকাৰী চাকৰিয়ালৰ 2টাতকৈ বেছি সন্তান হ'ব নালাগে বা অসমীয়া মানুহৰ 2টাতকৈ বেছি সন্তান হ'ব নোৱাৰে এতিয়া মোৰ বোধেৰে যিসকল মিয়া লোক আছে মিয়া শব্দটো ব্যৱহাৰ কৰিছোঁ বেয়া পাব নালাগে কোনো যিসকল মিয়া লোক আছে তেওঁলোক প্ৰথম কথা তেওঁলোকৰ উপাৰ্জন সীমিত খুব কম পইচা তেওঁলোকে উপাৰ্জন কৰে আৰু 2 নম্বৰ কথা তেওঁলোক নিৰক্ষৰ আৰু প্ৰথম উপাৰ্জন সীমিত মানে তেওঁলোকে যেতিয়া আমি দেখোঁ মিয়া লোকজনে যেতিয়া বিয়া পতাৰ পিছত
তেওঁলোকৰ এটা সন্তান জন্ম হয়, ছোৱালী এগৰাকী যদি জন্ম হয়, তেতিয়া তেওঁলোকে মোৰ বোধেৰে তেওঁলোকে এটা ল'ৰা সন্তানৰ কাৰণে পিছৰ সন্তানটো তেওঁলোকে জন্ম দিয়ে, আকৌ ছোৱালী সন্তানে আপুনি চাব পাৰে মিয়া যিসকল লোক আছে তেওঁলোকৰ মাজত ছোৱালীৰ সংখ্যা বহুত বেছি, মহিলাৰ সংখ্যা তাতে বহুত বেছি। আৰু যিসকল মহিলা আছে তেওঁলোকক সোনকালে আপুনি ক'লে বাল্য বিবাহৰ কথা, সোনকালে বিয়া পাতি দিয়ে। কাৰণ ছোৱালীসকলক জন্ম দি তেওঁলোকে কৰিব কি? তেওঁলোকে একো উপাৰ্জন কৰিব নোৱাৰে, আৰু তেওঁলোকে উপাৰ্জন কৰিব নোৱাৰিলে দেউতাকে কিয় সিহঁতক পুহি থাকিব, কিয় খুৱাই থাকিব? ল'ৰা সন্তান এটা হ'লে ল'ৰা সন্তানটোৱে তোমাৰ কথাৰ পৰা বুজি গ'ল যে মিয়াবিলাকত মহিলাৰ যিটো সন্মান গুৰুত্ব, সেই গুৰুত্বটো নাই। সেই গুৰুত্বটো নাই অসমীয়া সমাজত। আজিকালিতো ছোৱালী ল'ৰাৰ কোনো কথাই নাই, কোনো কথা নাই। ছোৱালীজনীক লৈও গুচি যায় মাক দেউতাকে, ডাঙৰ সপোন দেখে। হয়, সেইটো এতিয়াও তাত হোৱা নাই নহয়? এতিয়াও হোৱা নাই। মহিলাৰ অধিকাৰ আৰু স্বাধীনতা এতিয়াও নাই। তাই ভণ্টিয়ে কোৱাৰ নিচিনা যে তাইৰ লগৰ ছোৱালী এজনীৰ লগতে তেনেকুৱা হ'ল। হয়, মহিলা সবলীকৰণৰ এই ধাৰণাটো তেওঁলোকৰ মনত এতিয়ালৈকে অহাই নাই। কেনেকৈ মহিলাসকলক তেওঁলোকে সুৰক্ষিত কৰিব পাৰিব, সেই ধাৰণাটো মোৰ বোধেৰে তেওঁলোকৰ মনত ভৰাই দিয়াটো মোৰ বোধেৰে এইটো যুক্তিসংগত কথা। তেতিয়াহ'লে এই নেতাসকলে তাৰমানে মিয়াৰ শত্ৰু, মিয়া নেতাবিলাকেই তেওঁলোকক শোষণ কৰি আছে, এনেকুৱা কোনো সজাগতা পালন নকৰে। আৰু নেতা মোৰ মতে আজিকালি যিকোনো ব্যক্তি নেতা হ'ব পাৰে। নিৰক্ষৰ লোক এজন মেট্ৰিক ফেইল মানুহ এজন যেতিয়া গৈ পিনে আপোনাৰ এটা টক শ্ব'ত ভাষণ দিব পাৰে, বা মেট্ৰিক ফেইল বা হাই ছেকেণ্ডেৰী ফেইল মানুহগৰাকীয়ে গৈ পিনে যেতিয়া ক'ৰবাৰ সাংসদ হ'ব পাৰে, ক'ৰবাৰ বিধায়ক হ'ব পাৰে, তেতিয়া নেতা শব্দটোৰ কি অৰ্থ থাকিলে? সমাজখন বা দেশখন তেতিয়া নিৰক্ষৰ হৈ যাব। সেই দেশখনক আমি কেনেকৈ উন্নতি কৰিম? দিয়াচোন, পৰিয়াল পৰিকল্পনাৰ প্ৰতি এওঁলোক কিয় সচেতন নহয় তোমাৰ মতে, আমি যেনেকৈ সচেতন? তেওঁলোকৰ আচলতে শিক্ষাৰ অভাৱত তেওঁলোকে সেইটো বুজি নাপায়। মানে যিহেতুকে দেখি আহিছোঁ এতিয়া 2025 চন, তাহানিৰ পৰা দেখি আহিছোঁ এতিয়া 25 চনলৈকে তেওঁলোকৰ কিছু লোক শিক্ষাৰ ফালৰ পৰা আগবাঢ়ি গৈছে যদিও এতিয়াও মানে তেওঁলোকৰ ভিতৰত শিক্ষাৰ নথকা বহুতো এনেকুৱা লোক আছে যিসকলে মানে অকল মানে সন্তান জন্ম দিয়াটোকে মানে তেওঁলোকৰ হেৰি বুলি ভাবে, প্ৰধান মানে সন্তান জন্ম দিয়া আৰু তেওঁলোকৰ মানে জীৱিকা তেওঁলোকৰ কৰ্মত মানে ব্যৱহাৰ কৰিবলৈকে মানে তেওঁলোকে সন্তান জন্ম দিয়াৰ দৰে। মানে সেই ধৰ্মত মানে সেইসকলৰ মাজত নাৰীৰ সন্মান একেবাৰে নাই, গুৰুত্ব নাই, কেৱল উৎপাদনৰ বাবে নাৰীক ব্যৱহাৰ কৰে। হয়, মইতো যিমানখিনিলৈকে এতিয়ালৈকে দেখি আহিছোঁ মোৰতো তেনেকুৱাই অনুভৱ হয়। তেওঁলোকৰ মানে যিখন সমাজ তাত নাৰীৰ কোনো তেনেকুৱা ধৰণৰ সন্মান নাই। গতিকে যিসকল ধৰ্মীয় সংখ্যালঘুৱে বিভিন্ন সময়ত গালি গালাজ পাৰে বা বিভিন্ন ধৰণৰ কথা কয়, তেওঁলোকক মই জনাওঁ যে আপোনালোকে সকলোৱে কয় যে নহয় এতিয়া পৰিয়াল পৰিকল্পনা হৈছে, কিন্তু আজিৰ তাৰিখতো সেই বিশ্বাসযোগ্য শিকাৰ কথা কিন্তু হোৱা নাই। আনকি কৰোণা কালত যেতিয়া কৰোণাৰ বেজী নাৰ্ছে ঘৰে ঘৰে দিব গৈছিল, তেতিয়া বিভিন্ন চৰ চাপৰিত আটাইতকৈ বেছি প্ৰত্যাহ্বানৰ মুখামুখি হৈছিল নাৰ্ছসকলে, কাৰণ বেজী নলয়। তেওঁলোকে ভাবিছিল এয়া পৰিয়াল পৰিকল্পনাৰ বেজী, এই বেজী দিলে, পুৰুষসকলে ভাবিছিল যে এই বেজী দিলে সন্তান জন্ম দিয়াৰ ক্ষমতা তেওঁলোকে হেৰুৱাব, বা নাৰীকো এইকাৰণে দিব খোজা নাছিল যে নাৰীয়ে সন্তান ধাৰণ কৰাৰ যোগ্যতা হেৰুৱাব। যিহেতু আমচুৰ লগতে আৰু কেইবাটাও সংগঠন আছে, গতিকে তেওঁলোকে খং খাব নালাগে, ৰাগ কৰিব নালাগে। এইটো হৈছে মূলতঃ এটা ডাঙৰ প্ৰত্যাহ্বান তেওঁলোকৰ, আৰু আগ্ৰাসনৰ ৰূপৰ আঁৰৰ কথাখিনি মই আপোনালোকক কৈ আছোঁ। সেইবিলাক যদি দমন কৰা হয়, পৰিয়াল পৰিকল্পনা কৰা হয়, বাল্য বিবাহ যদি ৰোধ কৰা হয়, তেতিয়া তেওঁলোকৰ জনসংখ্যা কমিবলৈ আৰম্ভ কৰিব, আৰু জনসংখ্যা কমিলে নিজৰ ঠাইতে থাকি শান্তিত খেতি বাতি কৰি চলিব পাৰিব। আৰু যদিহে জনসংখ্যা বিস্ফোৰণ হৈ থাকে, যেতিয়া য'তে ত'তে বেদখল কৰিব লাগিব, তাৰ বিকল্প হাতত নাথাকিব বোধ কৰোঁ। মই চৰ্চাৰ একেবাৰে শেষৰ ফালে আহিছোঁ। মই ভাইটিক জানিব বিচাৰিছোঁ, তুমি কি ধৰ্মীয় সংখ্যালঘুসকলক যি আগ্ৰাসন কৰে, যি এতিয়া টাৰ্গেটত খিলঞ্জীয়ে ভাবিছে যি হওক এই মানুহকেইটাকে দিব লাগে, আমি এই অঞ্চলৰ পৰা খেদিব লাগে, নহ'লে আমাৰ শান্তি নোহোৱা হৈছে, আমাৰ মাটি নোহোৱা হৈ গৈছে, আমাৰ ভাষাত প্ৰভাৱ পৰিছে, আমাৰ আচাৰ ব্যৱহাৰত প্ৰভাৱ পৰিছে, আমি অনিৰাপত্তাত আছোঁ, খিলঞ্জীয়াসকলে ভাবে। এই ধৰ্মীয় সংখ্যালঘুৰ নেতাক তুমি কি পৰামৰ্শ দিবা? ধৰ্মীয় এজন নেতাই আচলতে এটা
এটা যোনটো জাতিৰ নাইবা যোনটো দলৰ নেতা তেখেতৰ সমৰ্থকসকলক যিটো কথা কয় আচলতে সেইটো বিষয়ক সেই সমৰ্থকসকলে বহুত গুৰুত্বপূৰ্ণভাৱে লয় আৰু সেই নেতাসকলৰ এটা ডাঙৰ দায়িত্ব হ'ব যে তেওঁলোকৰ জনসংখ্যা বিস্ফোৰণটো কোনো ধৰণে শুদ্ধ বিষয় নাইবা ভাল বিষয় বুলি ক'ব পৰা নাযায় কাৰণ জনসংখ্যা বিস্ফোৰণে দেশৰ লোকচান কৰে লাভ কেতিয়াও নকৰে আৰু সেইবাবে নেতাসকলে নিজৰ যি তেওঁলোকৰ সংখ্যালঘুসকলৰ নেতাসকল তেওঁলোকে নিজৰ সমৰ্থকসকলক কোৱা উচিত উপদেশ দিয়া উচিত নাইবা বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত যাৰ দ্বাৰা এই জনসংখ্যা বিস্ফোৰণটো ৰক্ষা কৰিব পৰা যায় আৰু এই জনসংখ্যা বিস্ফোৰণ যদি এনেধৰণে হৈ থাকে তেতিয়া আচলতে এখন ঘৰত যদি এজন মানুহে উপাৰ্জন কৰে 7জন যদি সেই উপাৰ্জনক উপভোগ কৰা মানুহ থাকে তেনেহ'লে কোনো ধৰণৰ জনমূৰিয়াই বৃদ্ধি নাপায় দেশত নাইবা কেৱল জনসংখ্যা বৃদ্ধি পাব তাৰ বাবে পাৰ কেপিটা ইনকামৰ কোনো ধৰণৰ বৃদ্ধি হোৱা দেখিবলৈ পোৱা নাযাব আৰু দেশৰ উন্নতি হোৱা দেখিবলৈ পোৱা নাযাব সেইবাবে নেতাসকলৰ এইটো দায়িত্ব কৰ্তব্য যে তেওঁলোকে এই কথাটো সোঁৱৰাই দিয়ক নিৰক্ষৰ লোকসকল যিসকল বিশেষকৈ তেওঁলোকৰ ঘৰতে দেখিবলৈ পোৱা যায় 11টাতকৈ 12টা সন্তান কিন্তু শিক্ষিত লোকসকলে তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেওঁলোকক আচলতে উপদেশ দিয়াৰ লগতে ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে এই জনসংখ্যা বিস্ফোৰণটো ৰোধ কৰিব পৰা যায় তাৰমানে আমাৰ চৰ্চাৰ মাজত আমি এই কথাটো নিশ্চিত হৈ পৰিলোঁ যে য'তে ত'তে অসমৰ য'তে ত'তে মিঞা য'তে ত'তে বেদখল ইয়াৰ মূল কাৰণটো হৈছে জনবিস্ফোৰণ হয়নে ভণ্টি কি ভাবা তুমি আচলতে জনবিস্ফোৰণটোৱে আচলতে কাৰণ বুলি ক'ব লাগিব কাৰণ তেওঁলোকৰ যিহেতু সন্তান বেছি আৰু তেওঁলোকৰ থাকিবলৈ যিহেতু ঠাই নাই তেওঁলোকে তথাপিও নিজৰ মানে ল'ৰা ছোৱালী জন্ম দিয়ে থাকে আৰু সেইকাৰণে হয়তো এই বেদখলকাৰী আচলতে য'তে ত'তে বেদখল কৰিবলৈ লৈছে তেওঁলোকৰ যিহেতু নিজৰ ঠাই নাই যদিও তেওঁলোকে বেলেগৰ ঠাইত আহি বিশেষকৈ আমাৰ অসমত তেওঁলোকে আহি বেদখল কৰিবলৈ লৈছে নেতাক কি আহ্বান জনোৱা শেষ বাক্য মই যিসকল নেতা আছে ধৰ্মীয় সংখ্যালঘুৰ আমচুৰ দৰে হয় তেওঁলোকক এইটোৱে আহ্বান জনাম যে তেওঁলোকে আচলতে সজাগতা আনক সচেতন কৰক নাগৰিকসকলক যিসকল আছে তেওঁলোকক সজাগ আৰু সচেতন কৰক যাতে এনেধৰণৰ জনসংখ্যা বিস্ফোৰণ নহয় আৰু তেওঁলোকে তাৰ প্ৰতি নিৰক্ষৰ লোকসকলক সজাগতাৰ কিছু মানে আভাস দিয়ক তুমি কি আহ্বান জনোৱা হয় মই এইটোৱে আহ্বান জনাম যে এজন নেতাই হৈছে দলটোৰ যিহেতু মুৰব্বী তো তেওঁৰ ভূমিকা হ'ব যে তেওঁ নিজে আগুৱাই যোৱাৰ লগতে গোটেই মানুহখিনিকো তেওঁ শিক্ষাগত ফালে হওক বা কৰ্মদক্ষতাৰ ফালে হওক সকলো ফালৰ পৰা আগুৱাই নিয়ক আৰু যিটো জনবিস্ফোৰণ হৈছে সেই জনবিস্ফোৰণটো ৰোধ হওক সেইটো আহ্বান জনাম প্ৰিয় দৰ্শক মই চৰ্চা সামৰিছোঁ আপোনালোকৰ সন্মুখত 6গৰাকী তৰুণ প্ৰজন্মই সাম্প্ৰতিক সময়ত জ্বলি থকা সমস্যাটো সম্পৰ্কত নিজৰ মতামত আগবঢ়ালে এইসকলৰ মতামতক লৈ আপোনালোকৰ মতামত কি কমেণ্ট বক্সত জনাব সামৰিছোঁ নেশ্যন এনি বিশেষ ধন্যবাদ